3 মাহৰ মাননি হিচাপত 10 টকা দিছিলে 3 মাহৰ দৰমহা 10 টকা সেই 660 টকাৰে মই মেডিকেল কলেজ পঢ়িবলৈ আহিলো ইয়াত পঢ়িবলৈ আহিলো ৰাতি 2টা বজাত এখোপা এডল ল'ৰা গৈ পেলাই মই যিটো মালিগাঁও ঘৰত আছিলো গ্ৰাউণ্ড ফ্ল'ৰত মোৰ ক্লিনিকখন ফাৰ্ষ্ট ফ্ল'ৰত মই থাকো মেইন ৰোডত ঘৰটো এই ৱেৰ হাউচৰ কাষত ৰেলৱে হেডকোৱাৰ্টাৰ অপজিটে ধুম 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 ধুমকে গোটেই দৰ্জাই খিৰিকীয়ে ধুম ধুমকে মাৰিছে মই যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছিলো মই যিটো পৰিৱেশ পাইছো তেনেকুৱা মানুহবিলাক দেখোন মোৰ হস্পিটেলত আহিবই নোৱাৰে আহিলেও চিকিৎসাৰ খৰচ পাতিয়ে দিব নোৱাৰে আপোনালোকে শুনিছেনে নমস্কাৰ উত্তৰ পূবৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ মই দিগন্ত দাস আমাৰ এটা অনুষ্ঠান আছে শুনা শুনা সভাসদ এই শুনা শুনা সভাসদৰ মজিয়ালৈ আমি প্ৰত্যেক সোমবাৰ আৰু মঙলবাৰৰ কাৰণে এগৰাকী অতিথি নিমন্ত্ৰণ কৰোঁ আৰু সেই অতিথিগৰাকীৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতোঁ শ্ৰোতা দৰ্শক আমি সাধাৰণতে যি কথা মানুহে পাতে বা টিভি বা ৰেডিঅ'ৰ ষ্টুডিঅ'ত যি ধৰণৰ প্ৰশ্ন সোধে ঠিক তেনেধৰণৰ প্ৰশ্ন সোধাৰ লগতে কিছুমান নুসুধা প্ৰশ্নও আমি সুধিব খোজোঁ কিছুমান অজানা কথা তেখেতৰ পৰা জানিব খোজোঁ আৰু সাধাৰণতে নুসুধা প্ৰশ্নই আমি সুধিব খোজোঁ আজি আমাৰ মাজত যিগৰাকী অতিথি আছে আপোনালোক সকলোৱে তেখেতক জানে আৰু সাধাৰণতে মই চিকিৎসা সেৱাত জড়িত প্ৰতিগৰাকী ব্যক্তিকেই শ্ৰদ্ধা কৰোঁ কিন্তু মই যিসকল যিকেইজন মুষ্টিমেয় চিকিৎসা বা চিকিৎসকক অতি শ্ৰদ্ধা কৰোঁ তাৰে ভিতৰত সেই ব্যক্তিগৰাকী অন্যতম অতি শ্ৰদ্ধাৰ কথা কৈছোঁ শ্ৰোতা দৰ্শক আৰু মই বুলিয়ে নহয় আমাৰ সমাজখনে তেখেতক অতি শ্ৰদ্ধা কৰে হয় আজি আমাৰ মাজত আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নিউৰলজিষ্ট তথা GNRCৰ প্ৰতিষ্ঠাতা ডাক্তৰ নোমল চন্দ্ৰ বৰা ছাৰ আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম ধন্যবাদ ময়ো এই নতুনকৈ আৰম্ভ কৰা মন যায় ৰেডিঅ' চেনেলটোক মোৰ শুভকামনা যাচিলোঁ লগতে ইয়াৰ উত্তৰ সাফল্য কামনা কৰি মই আপোনালোকক মোৰ শুভেচ্ছা যাচিলোঁ হয় শ্ৰোতা দৰ্শক এয়া আছিল বৰা ছাৰৰ লগত আমি বিভিন্ন কথা পাতিম বিভিন্ন নজনা কথা জানিম কিন্তু এইখিনিতে মোৰ এটা ব্যক্তিগত কথাও আপোনালোকক ক'ব বিচাৰিছোঁ তেখেত GNRCৰ প্ৰতিষ্ঠাতা আৰু GNRCয়ে মোৰ জীৱনতো যিসকল মানুহে মোক জানে বা মোৰ সম্পৰ্কে খবৰ ৰাখে তেওঁলোকে নিশ্চয় জানে যে মই এটা দুৰ্ঘটনাত পতিত হোৱাৰ পিছত GNRCত প্ৰথম এডমিট হৈছিলোঁ আৰু এই GNRCয়ে মোৰ জীৱনক পুনৰ জন্ম দিছিলে আৰু সেইকাৰণে বৰা ছাৰৰ কথাটোত মই কৈছোঁ যে অতি শ্ৰদ্ধা কৰা মুষ্টিমেয় কেইজনমান চিকিৎসকৰ অন্যতম এই কাৰণেই যে বৰা ছাৰৰ মোৰ জীৱনত বৰা ছাৰৰ অন্যতম প্ৰভাৱ আছে কিন্তু সাধাৰণতে দেখা পোৱা বৰা ছাৰৰ পৰা আমি অলপ বেলেগ ধৰণৰ কথা পাতিম তথাপিতো কথা আৰম্ভ কৰাৰ আগতেই আমি জানিব লাগিব ছাৰৰ শৈশৱ বা কৈশোৰৰ কথা ছাৰ অলপমান যদি আমি আমাৰ শ্ৰোতা দৰ্শকক জনাব পাৰোঁ যে আপোনাৰ শৈশৱ কেনেকৈ পাৰ কৰিছিল বা কৈশোৰ আপোনাৰ কেনেকৈ পাৰ হৈছিল তাৰ কথা শৈশৱ বা কৈশোৰ বুলি ক'বলৈ গ'লে মই মোৰ জন্ম হৈছিলে 1950 চনত সেইদিনা বোলে সন্ধিয়া প্ৰায় 7 মান বাজিছে তেতিয়াতো গাঁৱত ইলেক্ট্ৰিক লাইট নাছিলে লেম্পো নাছিলে তেতিয়া চাকিৰ পোহৰত চলি থাকে 7টামান বজাত বোলে বৌতীয়ে ধান বানি আছিলে তেতিয়া বৌতী গৰ্ভৱতী
মই তেওঁৰ গৰ্ভত আৰু ভূমিকম্প আৰম্ভ হ'ল 1950 চনৰ ভূমিকম্প এই যোৱা শতিকাৰ এই অঞ্চলটোৰ সকলোতকৈ বৃহৎ ভূমিকম্প বুলি ক'ব পাৰি 8.7 ৰিক্টাৰ স্কেলৰ ভূমিকম্প এই ভূমিকম্প আৰম্ভ হ'ল আৰু বহুতে ঢেঁকীত ধান বানি আছিলে তেতিয়াই তেওঁ প্ৰেচিপিটেড লেবাৰ হ'ল আৰু মই জন্ম হ'লো Very interesting. ভূমিকম্পৰ সময়ত জন্ম হৈছিল ভূমিকম্পৰ সময়ত জন্ম হৈছিল গতিকে মানুহবিলাকে দৌৰা ঢাপলা কৰি পেলাই নামঘৰলৈ হৰিবল বুলি কৈ দৌৰ মাৰিলে সবেই তাত আশ্ৰয় ল'বলৈ বহুতি ঘৰত অকলে থাকি গ'ল আৰু লগত বোলে পিতা আছিলে গতিকে তেনেকৈ গৰু ছাগলী জন্ম হোৱাৰ দৰে আমি জন্ম হৈছিলোঁ তেতিয়া হস্পিটেল পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ গতিকে পৃথিৱীত চাগে ভগৱান বুলি বস্তু এটা আছে সেইকাৰণে আমি বাচি থাকিব পাৰিলোঁ আৰু ডাঙৰ দীঘল হ'ব পাৰিলোঁ গাঁৱৰ যিটো পৰিৱেশ আছিলে য'ত আমি ডাঙৰ দীঘল হৈছিলোঁ মোৰ পিতৃ মাতৃ নিৰক্ষৰ আছিলে তেওঁলোক সাধাৰণ খেতিয়ক আছিলে গতিকে যেতিয়া লাহে লাহে ডাঙৰ হ'লোঁ দেউতাৰ লগত পথাৰত গৈছিলোঁ লাহে লাহে হাল বাবলৈ শিকিছিলোঁ বৌতিৰ লগত কঠীয়া তুলিছিলোঁ ধান কাটিবলৈ শিকিছিলোঁ পথাৰত লেচেৰি বুটলিছিলোঁ তাৰপিছত যেতিয়া স্কুলত পঠিয়াব সময় হ'ল মোক স্কুলত দেৰিকৈ পঠিয়াইছিলে তেতিয়ালৈকে গাঁৱত স্কুল নাছিলে যাব পৰা অৱস্থাত গতিকে মোৰ দাদা আৰু বাইদেউহঁতে স্কুলত যোৱাৰ সৌভাগ্যই নহ'লে মোৰ যেতিয়া বয়স 6 বছৰমান হ'ল তেতিয়া গাঁৱত এখন প্ৰাইমাৰী স্কুল আৰম্ভ কৰিছিলে আৰু তালৈকে মোক বাইদেৱে স্কুলত নাম লগাবলৈ লৈ গৈছিলে মোৰ এতিয়াও মনত আছে নাম লগাবলৈ যোৱা দিনা মই কঁকালত এখন গামোচা পিন্ধিছিলোঁ আৰু গাত বৌতিয়ে বৈ দিয়া কাপোৰেৰে হাতেৰে চিলাই কৰা এটা চোলা পিন্ধাই দিছিলে আৰু হাতৰ একাষত আছিলে এখন ফলি আৰু আনখন হাতত আছিলে এখন বস্তা স্কুলত যেতিয়া গৈ পালোগৈ মোৰ এতিয়াও মনত আছে দৃশ্যটো স্কুলত চকী বেঞ্চ একো নাছিলে শিক্ষকজন বহিবৰ কাৰণেও চকী নাছিলে গতিকে গোটেইবিলাক ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা হয় কট নহয় বস্তা লৈ যায় পাৰি পেলাই তাতে বহি পঢ়া শুনা কৰে আৰু শিক্ষকজনে থিয় গোটেই কামবিলাক কৰে যিজন শিক্ষক আছিলে তেওঁৰ নাম আছিলে যতীন বৰা মোৰ এতিয়াও মনত আছে তেওঁৰ গাৰ গুণটো যেন এতিয়াও পাই থাকো মোৰ বস্তাখন অকমান ডাঙৰ আছিলে পাৰি পেলাই যেতিয়া মই বহিলো তেতিয়া ক'লে তোৰ দেখোন বস্তাখন ডাঙৰ ময়ো বহিব পাৰিম নে তোৰ কাষতে গতিকে ছাৰে মোৰ কাষতে বহি চবকে পঢ়াইছিলে মোকো পঢ়াইছিলে সেয়া আছিলে মোৰ স্কুলীয়া জীৱনৰ প্ৰথম অভিজ্ঞতা আমি তেনেকুৱা পৰিৱেশতে পঢ়ি মেলি ডাঙৰ দীঘল হৈছিলোঁ প্ৰাইমেৰী স্কুলৰ বৃত্তি পৰীক্ষা দিবলৈ আকৌ 5 কিলোমিটাৰ মান দূৰৰ এখন স্কুলত মোৰ চিট পৰিছিলে তেতিয়া সৰু আছিলোঁ ইমান দূৰ আৰু খোজকাঢ়ি ঘৰৰ পৰা গৈ সদায় পৰীক্ষা দিয়াটো সম্ভৱ নহয় তেতিয়া দেউতাই নি পেলাই তাৰে আন এজন শিক্ষকৰ ঘৰত মোক থাকিবলৈ দিলে তাতে থাকি পেলাই মই পঢ়া শুনা কৰি বৃত্তি পৰীক্ষা দিছিলোঁ এতিয়াও মোৰ মনত আছে তাত মৰ্ণৈ বুলি এখন নদী আছিলে তাত আমি 5টা বজাত গৈ গা ধুগৈ তাৰপিছত তাতে আইতা এগৰাকী আছিলে আইতা এগৰাকী উঠি পেলাই ভাত বনাই দিয়ে মোক কেইটামান খাবলৈ দিয়ে মই সেইকেইটা খাই আকৌ পৰীক্ষা দিবলৈ যাওঁ তেনেকৈয়ে তাৰমানে আমি ডাঙৰ দীঘল হৈছিলোঁ তাৰপিছত আমাৰ 2টা ডাঙৰ মহ আছিলে সেই মহ 2টা আমি ৰাতিপুৱাই চৰাবলৈ লৈ যাওঁ পিঠিত উঠি মই আৰু মোৰ ভাইটি মানে ডক্টৰ তৰুণ বৰা তেওঁ RRLৰ চিনিয়ৰ চাইণ্টিষ্ট আছিলে তাৰপিছত কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য আছিলে গতিকে আমি 2টাই মহৰ পিঠিত উঠি মহ চৰাবলৈ লৈ যাওঁ তেতিয়া এটা বিশ্বাস এটা আছিলে যে ৰাতিপুৱা বোলে মহক যদি নিয়ৰ পৰা ঘাঁহ খুৱাব পাৰি তেতিয়া খুব শকতাবত হৈ নুদুকা হৈ যায় গলধনটো বাঢ়ি যায় আৰু মাঘৰ বিহুত যুঁজাবলৈ দিবৰ কাৰণে ভাল হয় গতিকে আমি দুয়ো যিমান সোনকালে পাৰোঁ 3টামান বজাতে উঠি পেলাই 2টাই 2টাৰ পিঠিত উঠি পেলাই আমি সেই নিয়ৰ পৰা ঘাঁহ খুৱাবলৈ লৈ যাওঁ এদিন তেনেকুৱা এটা গড় খাৱৈত মহটো নামি যাওঁতে মই পৰিলোঁ পিছল খাই পিছলৈ গৈ বাউসীটো দি পৰিলোঁ
মোৰ বাউসীটো দি পৰাৰ পিছত হাতখন দাঙিব নোৱাৰা হলো মোষ্ট প্ৰবেবলি ফ্ৰেকচাৰ হৈছিলে কিন্তু তেতিয়াৰ দিনত ওচৰত কোনো ডক্তৰ নাছিলে এক্সৰে মেচিন নাছিলে গতিকে মই 2 বছৰমান হাতখন ওপৰলৈ উঠাব নোৱাৰা হৈ আছিলো বহুতে ভাবিছিলে যে হাতখন আৰু চাগে তাৰ ভাল নহবয়ে এনেকৈ থাকি যাব ওচৰতে খুৰী এজনী আছিলে মোক এতিয়াও খুৰীয়ে এটা মন্তব্য কৰা মনত আছে লৰা মানুহ হালকুৰ বাইয়ে খাব পাৰিলিহেঁতেন এতিয়া হাতখনো ভাঙি ললি তইনো কেনেকৈ থাকিবি খাবি মলিবি হাতখনো ভাঙি ললি কাৰণ হাল বাবলৈ হলে বাওঁ হাতেৰে নাঙলটো ধৰিব লাগে আৰু সোঁ হাতেৰে এচাৰিডাল ল'ব লাগে গতিকে মই বাওঁ হাতখনেই ভাঙি ললো এতিয়া খুৰীৰ চিন্তাটো হল সিনো কেনেকে বাচি থাকিব গতিকে তেনেকুৱা এটা পৰিৱেশতে আমি ডাঙৰ দীঘল হৈছিলো বন্ধৰ দিনত বা অকমান সময় পালে গৰু চৰাও বৰশী বাবলৈ যাওঁ কেতিয়াবা জকাই মাৰো জানত গৈ পথাৰত গৈ তেনেকে মাছ তাছ ধৰি মেলি আনি দিওঁ কাৰণ সাধাৰণ মানুহ নহয় আমি দাইল চাইল কিনিবৰ কাৰণে আমাৰ ঘৰত পইচা নাথাকে গতিকে বৌতিক ভাতৰ কাৰণে কেতিয়াবা ঢেকীয়া বুটলি আনি দিওঁ কেতিয়াবা খুতৰীয়া শাক আনি দিওঁ জিলমিল শাক বিচাৰি আনি দিওঁ আমাক সেই দায়িত্ববিলাক কৈ দিব পাই তই স্কুললৈ অহাৰ পিছত অকমান শাক পাত অলপমান গোটাই থবি গতিকে আমি সেইবিলাক বিচাৰি গোটাই থওঁ বৌতি আকৌ ধান চান কাটি সন্ধিয়া ঘৰলৈ আহিব ভাতখিনি বনাই খুৱাব লাগিব ল'ৰা ছোৱালীক ঘৰৰ মানুহত ঘৰততো দাইল চাইল কিনাৰ সেই সময়ত সামৰ্থ্য নাথাকে দুখীয়া মানুহৰ গতিকে আমি তেনেধৰণে সেইবিলাক গোটাই মেলি থওঁ কেতিয়াবা বৰশী বাবলৈ যাওঁ মাছ তাছ ধৰি আনো কেতিয়াবা জকাই মাৰিবলৈ যাওঁ যদি বাৰিষা দিন হয় পানী থকা দিনকেইটাত এনেধৰণে আমি মা দেউতাক সহায় কৰিছিলো আৰু তেতিয়া অকমান তাতকৈ যেতিয়া ডাঙৰ হলো তেতিয়া মই কৰিছিলো কি মই আৰু মোৰ ভাইটিটো বিশেষকৈ আমি দুয়ো লগ লাগি গাঁৱত ভাওনা হয় নহয় সেই ভাওনাবিলাকত আমি গাঁৱে গাঁৱে গৈ দোকান দিওঁ দোকান মানে কি কটাত পাণ তামোল কেতিয়াবা বিড়ি কেতিয়াবা দিয়া চলাই এইবিলাক বিক্ৰী কৰি আমি তাৰ পৰা যি 2-4 পইচা উপাৰ্জন কৰিব পাৰিছিলো তাৰে আমি পঢ়া শুনাৰ খৰচ গোটাইছিলো কেতিয়াবা 2-4 টকা বৌতিকো দিছিলো ঘৰ চলাবৰ কাৰণে আৰু তাতকৈ যেতিয়া অকমান ডাঙৰ হলো তেতিয়া আমাৰ ঘৰত এখন পাণ তামোলৰ বাৰী দেউতাই কৰিছিলে তাত যিবিলাক পাণ তামোল হয় অমিতা হয় আদা হয় হালধি হয় সেইবিলাক খান্দি মেলি উলিয়াই পাণ চান পাৰি কান্ধত লৈ পেলাই বজাৰত বিক্ৰী কৰিবলৈ যাওঁ আৰু তেনেকৈ আমি উপাৰ্জন কৰি আমাৰ পঢ়া শুনাৰ খৰচ উলিয়াইছিলো এইবিলাক আছিল আমাৰ শৈশৱ আৰু কৈশোৰৰ অভিজ্ঞতা বুলি ক'ব পাৰি কিন্তু সেইবিলাকে জীৱনটোত সন্মুখীন হোৱা যিকোনো ঘাত প্ৰতিঘাতক সন্মুখীন হবৰ কাৰণে শক্তি যোগায় মই ভাবো যে that was blessing in disguise বৰা ছাৰৰ লগত আমি কথা পাতি আছো তেখেতৰ আপোনালোকে শুনিছে যে কিমান মনোমোহা এক শৈশৱ আৰু কৈশোৰ আৰু এনেকুৱা এটা পৰিৱেশৰ মাজৰ পৰা আহি আজি ডাক্তৰ বৰা ছাৰ আমাৰ সকলোৰে কাৰণে আদৰ্শ ছাৰ আপোনাৰ আমি শৈশৱৰ কথাখিনি আপুনি কৈ আছিলে মই এবাৰ আপুনি সম্ভৱতঃ কৈছিলে আপুনি মানে পাচলি বিক্ৰী কৰাৰ কথা আপুনি অলপমান আগতে কৈছিলে সেই সময়ত ঘৰত ধৰক আপোনাৰ সমস্যা আছিলে পাচলি আপুনি বিক্ৰী কৰিবলৈ গৈছিলে তো পৰৱৰ্তী সময়ত সেই কথাবিলাকে আপোনাক কেনেধৰণে উদ্বুদ্ধ কৰে উদ্বুদ্ধ বহুতে কৰে এনেকুৱা ধৰণৰ কথা মোৰ এতিয়াও মনত আছে এই বজাৰত যিবিলাক আমাৰ তাত দেওবাৰে এখন বজাৰ বহিছিলে বজাৰখন আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰ গহপুৰৰ বাগানত গতিকে তালৈ আমি খোজ কাঢ়ি গৈছিলো তেনে 10 কিলোমিটাৰ যাওঁতে 10 কিলোমিটাৰ আহোঁতে কেতিয়াবা কান্ধত ভাৰ লৈ গৈছিলো খুব কষ্টকৰ কিন্তু মোৰ এতিয়াও মনত আছে কেতিয়াবা বজাৰখন পোৱাৰ আগে আগে কান্দি দিছিলো বিষত এইবিলাক কান্ধত বিষায় কিন্তু থবলৈও জাগা নাই বা আপুনি ৰবও নোৱাৰে তেনেকুৱা পৰিৱেশত হৈছিলো তেতিয়া মই বজাৰতে দোকান দিওঁ বস্তু কিন্তু বিড়ি কিনো বিড়িৰ পেকেট তেতিয়া বানৰ বয় বিড়ি বুলি এটা বিড়িৰ এটা ব্ৰেণ্ড এটা আছিলে সেইটো কিনিও তাৰপিছত দিয়া চলাই কিনো বক্স
কিনি পেলাই বিক্ৰী কৰোঁ লগতে কটা তামোল বিক্ৰী কৰোঁ DSLI বক্স কিনিবলৈ যাওঁতে তেতিয়া মোৰ মনত আছে এটা DSLI 1 অনাত বিক্ৰী কৰোঁ 1 অনাত গতিকে এটা পেকেটত 12টা বা DSLI বক্স থাকে গতিকে এটা পেকেট লৈ আনো হোলচেলত দোকানীজনক ক'লো যে তেওঁ ক'লে যে কিমান মোক ক'লে 11 অনা মানে মই যদি 12টা DSLI বক্স বিক্ৰী কৰিব পাৰোঁ মোৰ সেইদিনা 1 অনা প্ৰফিট হ'ব না তেতিয়া মই তেওঁক ক'লো যে মোক এইটো 10 অনাত দিবা নেকি মই তেওঁক ক'লো তেতিয়া মোক তেওঁ এটা কথা কৈছিলে তই গৰীবৰ ল'ৰা মই নিজে বিক্ৰী কৰিলেতো 12 অনাই পাম নহয় ইয়াতে কিন্তু তই দুখীয়া মানুহৰ গৰীব বুলি শব্দটো ইউজ কৰিছে তেওঁ হেৰি মাৰোৱাৰী সম্প্ৰদায়ৰ দোকানী আছিলে তেওঁ কৈছে তই গৰীবৰ ল'ৰা সেইকাৰণে মই তোক 11 অনাত দিছোঁ যাতে 1 অনাত তোলৈ থাকি যায় মোৰ সেই কথাটো জীৱনৰ কাৰণে সদায় মনত পৰি থাকে সদায় মনত পৰি থাকে তাৰপিছত মই ইয়াত নিউৰলজিষ্ট হৈ GNRC চলাই থাকোঁতে সেই মানুহজনক এদিন ৰোগী হিচাপে লৈ আনিলে তেওঁৰ ষ্ট্ৰোক হৈছিলে মই তেতিয়া ধৰিব পাৰিলোঁ আতিগুৰি মাৰি পেলাই যে এইখনে তেওঁৰ ডাঙৰ দোকান এখন আছিলে গহপুৰত তাৰ পৰা তেওঁলোকেও হোলচেলত বজাৰত বস্তু বিক্ৰী কৰিবলৈ যায় মই তেওঁৰ পৰাই জুইশলাৰ বক্স কিনি বিক্ৰী কৰিছিলোঁ ইয়াত আহোঁতে I was so overwhelmed I thank God I treated him like a God মই ভাবিছোঁ যে এইটো মোৰ ঈশ্বৰৰ আশীৰ্বাদ তেওঁ দিয়া মোৰ 1 অনাৰ প্ৰফিটটোৱে মোৰ জীৱন গঢ়াত সহায় কৰিছিলে why I should not be grateful to him so I did everything possible for him as a doctor গতিকে these are definitely inspiring stories সাংঘাতিকভাৱে ছাৰ আপুনি যিটো কাহিনী কৈছে সেইটো সাধাৰণ কোনোবাই যদি যিসকল আমাৰ দৰ্শক শ্ৰোতা দৰ্শকে শুনি আছে বা পিছত আমাৰ ইউটিউবত চাব তেওঁলোকে আচলতে প্ৰেৰণাই নহয় চকুত পানী ওলাই যাব যে এনেকুৱাও ইনচিডেণ্ট মানুহৰ হয় যে 1 অনাৰ কাৰণে ইমান কষ্ট কৰি উঠি আকৌ সেইজন মানুহকেই চিকিৎসা কৰিব পৰাটো ছাৰ সাধাৰণতে সকলোৰে সৌভাগ্য নহয় আপুনি সৌভাগ্যৱানেই বুলি ক'ব লাগিব ছাৰ ঈশ্বৰৰ আশীৰ্বাদ বুলি কৈছে আই এম গ্ৰেটফুল টু হিম হয় ছাৰ হয় মই আপোনাৰ আপুনি ছাৰ তাৰপিছত কলেজত পঢ়িব গ'ল মই দুবিয়া হাইস্কুলত পঢ়িছিলোঁ 8ম মান শ্ৰেণীলৈকে এইখিনি কৰা স্বত্তেও ক্লাছত সদায় প্ৰথম হৈছিলোঁ গতিকে স্কুলৰ ভিতৰত হায়েষ্ট মাৰ্ক পোৱা ছাত্ৰজনক মোৰ প্ৰধান শিক্ষকে ঘোষণা কৰিছিলে যে তাক গোটেই ফিজবিলাক মাফ কৰি দিয়া যাব মই গোটেই স্কুলৰ ভিতৰতে হায়েষ্ট মাৰ্ক পাওঁ সেইকাৰণে মোৰ ফিজটো মাফ কৰি দিছিলে ছাৰহঁতে কিন্তু তাত এটা কথা মই অসুবিধা পালোঁ কি যে তাত বিজ্ঞান আৰু অংকৰ শিক্ষক নাছিলে তেতিয়া সেই অঞ্চলত কোনো BSc পাছ কৰা ল'ৰাই ওলোৱা নাছিলে গতিকে সাধাৰণতে হাইস্কুলবিলাকত ভেঞ্চাৰ স্কুলবিলাকত লোকেল ল'ৰা ছোৱালীয়ে কাম কৰে যিহেতু সেই অঞ্চলৰ পৰা কোনো BSc পাছ কৰা ল'ৰা ছোৱালী ওলোৱা নাছিলে তেতিয়ালৈকে গতিকে আমাৰ অংকৰ আৰু ছায়েন্সৰ শিক্ষক নাছিলে মোৰ আৰু অংক আৰু বিজ্ঞানৰ প্ৰতি ধাউতিটো তেতিয়াৰ পৰাই আছিলে কিয় নাজানো পথাৰত যেতিয়া হাল বাওঁ কেতিয়াবা 2-4খন উৰাজাহাজ ওপৰেদি উৰি যায় শব্দটো শুনো তাৰপিছত মাজে মাজে অলপ ৰিণিকি দেখা পাওঁ তেতিয়া ভাবোঁ যে এইখননো কেনেকৈ চলে কিনো হয় কি নহয় জানিবলৈ মন যায় গতিকে সেই হাল বাই থাকোঁতে ভাবোঁ যে তলত মই হাল বাই আছোঁ ওপৰত উৰাজাহাজ চলি আছে কিন্তু এইখন কেনেকৈ চলিব পাৰে কিন্তু ক'ত শিকিবলৈ পাম মই বিজ্ঞান পঢ়িব লাগিব কিন্তু বিজ্ঞান শিকোৱা শিক্ষক নাছিলে তেতিয়া মোৰ বাইদেউ এজনী আছিলে বিশ্বনাথ চাৰিআলিত বিয়া দিছিলে ভিনদেউ ট্ৰাকৰ ড্ৰাইভাৰ আছিলে ভিনদেউ সৰু চাকৰি কৰিছিলে সাধাৰণ মানুহ কিন্তু বাইদেউ বৰ মৰমীয়াল আছিলে সেই বাইদেউজনীয়ে মোক হাতত ধৰি স্কুললৈ লৈ গৈছিলে প্ৰথম দিনা তাইক যেতিয়া ক'লো যে মোৰ বিজ্ঞান পঢ়িবলৈ মন ছায়েন্স পঢ়ি অংক শিকিবলৈ মন কিন্তু আমাৰ তাত তেনেকুৱা শিক্ষক নাই তেতিয়া মই এখন মেপ কিনিবৰ কাৰণে পৃথিৱীখননো কেনেকুৱা কি কথা তেজপুৰলৈ গৈছিলোঁ মেপ এখন কিনিবলৈ মেপ আনফৰ্চুনেটলি তাত ডাঙৰ মেপ তেজপুৰত নাপালোঁ তেজপুৰ আমাৰ তাৰ পৰা প্ৰায় 90 কিলোমিটাৰ তেজপুৰলৈ অহাটো এটা ডাঙৰ বুলি যাত্ৰা বুলি ক'বা আজি
দিনত দিল্লীলৈ যোৱাটো তেনেকুৱা যেনেকুৱা তেতিয়াৰ দিনত ডুবিয়াৰ পৰা তেজপুৰলৈ অহাটো তেনেকুৱা আছিলে গতিকে মই কিনিব নোৱাৰিলোঁ মেপখন নাপালোঁ বিচাৰি তেতিয়া ঘূৰি যাওঁতে বিশ্বনাথ চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুলখন দেখিলোঁ দেখিলে বহুত ডাঙৰ স্কুল দেখিবলৈ ধুনীয়া ডাঙৰ কেম্পাছ খবৰ ল'লোঁ বোলে তাত চব শিক্ষকেই আছে তেতিয়া মই বাইদেউক ক'লোঁ যে মোৰ এইখন স্কুলত পঢ়িবলৈ বৰ মন গৈছে বাইদেউ বোলে তোৰ যদি মন গৈছে তই মোৰ তাতে যদি থাকি বেয়া নাপাওঁ তই আহি পেলাই ইয়াতে পঢ়িবি মোক তেনেকৈ ক'লে তেতিয়া বাইদেৱে বেৰেকত আছিলে ড্ৰাইভাৰ্ছ বেৰেক সেইটো হা বহুত ড্ৰাইভাৰ থাকে একেলগে সৰু সৰু ৰুম তাত আৰু ইমান পৰিৱেশ নাথাকে হুলস্থুল কাজিয়া পেচাল এইবিলাক লাগি থাকে তেনেকুৱা পৰিৱেশত কিন্তু মোক বাইদেৱে মৰম কৰি তাতে ৰাখিলে মই 2 বছৰ তাতে থাকি পঢ়িলোঁ পঢ়াৰ পিছৰ 2 বছৰত মই বৰ্ডিং হাউচলৈ গুচি গ'লোঁ বৰ্ডিং হাউচ মানে চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো বৰ্ডিং হাউচ আছিলে তাত তেতিয়া কোনো ছাত্ৰ নাছিলে তাত 3টা ডাঙৰ ডাঙৰ ৰুম আছিলে আৰু সেই 3টা ৰুমত থাকি তাৰে এটা ৰুমত মোক হেডমাষ্টাৰে থাকিবলৈ দিলে থাকিবলৈ দি পেলাই ক'লে যে তুমি নিজে ভাত চাত বনাই খাব লাগিব তাত কিন্তু একো ব্যৱস্থা নাই কিন্তু ভালকৈ পঢ়িব পাৰিবা মই দেখিলোঁ যে হয়তো মই নিজে ভাত চাত বনাই কিন্তু পইচাৰ দৰকাৰ হ'ব মই চলিবৰ কাৰণে তেতিয়া মই এটা টিউচন বিচাৰি ল'লোঁ মই প্ৰায় 5 কিলোমিটাৰ মান দূৰ হয় যাওঁতে 5 কিলোমিটাৰ আহোঁতে 5 কিলোমিটাৰ খোজকাঢ়ি তেওঁলোকৰ তাত যাওঁ মই তেতিয়া ক্লাছ 10 আৰু 11 ল'ৰা ছোৱালী হাল পঢ়াওঁ মোক মাহে 10 টকাকৈ দিছিলে that was my first job salaried job মাহে 10 টকাকৈ দিছিলে গতিকে সেই 10 টকাৰে দৰমহা লৈ পেলাই মই 10-11 শেষ কৰিলোঁ আৰু তেনেকৈ মই পঢ়িছিলোঁ তাৰপিছত 10-11 পাছ কৰাৰ পিছত তেতিয়া তাৰ মাজতে মই ডুবিয়াত থাকোঁতে মোৰ মাৰ অসুখ হৈছিলে বৌতিৰ কি অসুখ হৈছিলে আমি কোনো ধৰিব নোৱাৰোঁ কিন্তু দেখুৱাবলৈ দেউতাৰ হাতত পইচাও নাই তেনেকুৱা চিকিৎসকো নাই গতিকে তেওঁক সদায় তেনেকৈ কষ্ট খাই থকা দেখিছিলোঁ তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছত মই ভাবিলোঁ মইতো ডক্তৰ নহওঁ কিয় তাৰ আগতে ভাবিছিলোঁ মই চাগে IAS অফিচাৰ হ'ম হাইস্কুলত থাকোঁতে IAS অফিচাৰ হোৱাৰ আৰু লক্ষ্যটো হ'ল কি কিবা এটা দেখিব লাগিব নহয় ইনস্পায়াৰ হ'ব লাগিব মোৰ এজন খুব ভাল ইংলিছৰ শিক্ষক আছিলে চাৰিআলি হায়াৰ ছেকেণ্ডেৰীত তেওঁক দেখি দেখি ভাবিছিলোঁ মই ইংৰাজীত MA পঢ়িম ছাৰৰ দৰে মই এজন শিক্ষক হ'ম বুলি ভাবিছিলোঁ ছাৰৰো ষ্ট্ৰোক হৈ আজি কেইদিনমানৰ আগতে এতিয়া তেখেতৰ ছাৰৰ 93 ইয়াৰ্ছ হৈছে মোৰ ইয়াত চিকিৎসালয় ঘৰলৈ গৈছে আজি এসপ্তাহৰ আগতে তাৰপিছত এই গাঁৱলৈ এবাৰ ডেপুটি কমিশ্যনাৰ গৈছিলে তেজপুৰৰ পৰা গতিকে বহুত ওখ ডাঙৰ শকতাবদ্ধ অফিচাৰজন মোৰ এতিয়াও চেহেৰাটো মনত আছে আৰু লগত বহুত মানুহ গৈছিলে 3-4খন গাড়ী গৈছিলে গতিকে আমি ইমান গাড়ী একেলগে দেখাই নাপাওঁ গতিকে তেতিয়া ভাবিছিলোঁ ইমান ডাঙৰ মানুহ এইজন গতিকে ময়ো ডাঙৰ হ'লে এনেকুৱাই হ'ম যে এইজনটো কেনেকৈ হয় বোলে IAS দিব লাগে IAS অফিচাৰ হ'লে ডেপুটি কমিশ্যনাৰ হ'ব পাৰে গতিকে তেতিয়া যে 10 টকাৰ খৰচত চলিছিলোঁ তাৰে পৰা আকৌ পইচা ছেভ কৰি সাঁচি পেলাই তেতিয়া কেৰিয়াৰ্ছ কোৰ্চেছ ৰিডাৰ্ছ ডাইজেষ্ট এইবিলাক কিনি পঢ়িছিলোঁ তেতিয়া দাম চাগে কম আছিলে নহ'লে এইবিলাক পঢ়িব নোৱাৰিলোহেঁতেন তেনে মনত এটা দেহত আছিল যে মই IAS দিম তেনেকৈ পঢ়া শুনাটো বেয়া নাছিলোঁ ক্লাছত সদায় প্ৰথম হওঁ হায়াৰ ছেকেণ্ডেৰী স্কুলত আহিও কিন্তু মনটো চেঞ্জ হৈ গ'ল হৈ পেলাই ভাবিলোঁ যে বৌতিৰ অসুখ হৈ থাকে মই যদি ডাক্তৰ হওঁ বৌতিক চিকিৎসা কৰি ভাল কৰি ল'ব পাৰিম গতিকে মই IAS হোৱা কথা বাদ দি পেলাই মেডিকেল পঢ়াৰ কথা ভাবিলোঁ সৰুতে কেতিয়াও ডাক্তৰ হ'ম বুলি ভবা নাছিলোঁ ডাক্তৰ দেখিয়ে পোৱা নাই বিশ্বনাথ চাৰিআলিত আহি MBBS ডক্তৰ দেখিছিলোঁ তাতকৈ আৰু ডাঙৰ ডাক্তৰ কোনোদিনে জীৱনত দেখাই নাছিলোঁ গতিকে ডক্তৰ হোৱাৰ পৰিকল্পনা কৰিলোঁ ডক্তৰ হোৱাৰ পৰিকল্পনা কৰি তেতিয়াই তেতিয়াৰ দিনত আৰু মেৰিট বেচিছত মেডিকেলত এডমিশ্যন দিছিলে আমি অলপমান ৰখাই লৈছোঁ আমি কাৰণ চিকিৎসা সেৱাৰ কথাখিনিত আমি আহিবই লাগিব যিগৰাকী ব্যক্তিয়ে চিকিৎসক সৰুতে দেখা নাই তেখেত এতিয়া দেশৰেই নহয় সমগ্ৰ এছিয়াৰেই এগৰাকী আগশাৰীৰ চিকিৎসক ছাৰ
আপুনি চিকিৎসক হ'বৰ কাৰণে আচলতে কোৰ্চ কৰিব আহিলে গুৱাহাটীতে কৰিছিল তেতিয়া আমি মেৰিটত নম্বৰৰ ওপৰত চিট দিছিলে গতিকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত মই স্কুলে যিমান ভাল কৰিম বুলি ভাবিছিলে মই সিমান ভাল কৰিব নোৱাৰিলোঁ চববিলাকতে ভাবিছিলে যে মই কেইবাটাতো লেটাৰ পাম চাগৈ কিন্তু চবতে এটা 70-75 ভিতৰত নম্বৰ পালোঁ 80 গৈ নাপালোঁগৈ একোতে মই লেটাৰ নাপালোঁ কিয় হ'ল মই নিজেই ধৰিব নোৱাৰিলোঁ কেতিয়াবা তেনেকুৱা হয় পিছত বহু দিনৰ মূৰত যেতিয়া মই ডাক্তৰ হৈ নিউৰলজিষ্ট হৈ ওলাই আহিলোঁ তেতিয়াহে মই কাৰণটো গম পালোঁ মোৰ পৰীক্ষাটোত কি হৈছিল মানে মই বিশ্বনাথ চাৰিআলি হায়াৰ ছেকেণ্ডাৰী স্কুলত হায়াৰ ছেকেণ্ডাৰী পঢ়িছিলোঁ তেতিয়া ফাইনেল পৰীক্ষাবিলাক হয় তেজপুৰত গতিকে চাৰিআলিৰ পৰা তেজপুৰলৈ 40 কিলোমিটাৰ দূৰ গতিকে পৰীক্ষা দিবলৈ হ'লে মই বেলেগত থাকিব লাগিব চাৰিআলিৰ পৰা পৰীক্ষা দিব নোৱাৰো গতিকে থকাৰ জেগা ক'ত পাম মই বৰ্ডিং স্কুলত থাকিবলৈ ইমান মোৰ পইচা নাই গতিকে মই থকাৰ ভিনদেউক ক'লোঁ ভিনদেউ মোৰ কেনেকুৱা থকাৰ জেগাটুকুৰা লাগিব তেজপুৰত পৰীক্ষা দিওঁতে আপুনি অকণমান সহায় কৰিব পাৰে নেকি ভিনদেউ ড্ৰাইভাৰ মানুহ তেওঁৰ সময়ৰ যিখিনি কণ্টেক্ট মোৰ ভিনদেউজন বৰ অনেষ্ট এণ্ড চিনচিয়াৰ মানুহ আছিলে কিছুমান সৰু মানুহ যে খুব সৎ আৰু নিষ্ঠাবান থাকে তেনেকুৱা আছিলে ভিনদেৱে তেতিয়া ভিনদেৱে বলচোন বাৰু তোক লৈ যাওঁ মোৰ লগৰ এজন আছিলে তেওঁৰ ঘৰতে পাম নেকি থাকিবলৈ জেগাটুকুৰা এজন ৰোলাৰ চলাই যে PWD ৰোলাৰবিলাক সেই ৰোলাৰ চলোৱা এজন ড্ৰাইভাৰ আছিলে ভিনদেউৰ লগৰ তেওঁ ৰিটায়াৰ কৰিছে তেজপুৰত ঘৰ তেওঁৰ ঘৰলৈ লৈ গ'ল মোক কৈছে মোৰ খুলখালী ল'ৰাটোৱে পৰীক্ষা দিব তুমি ইয়াতে থকাৰ জেগা এটুকুৰা দিব পাৰিবা নেকি তেওঁ ক'লে মানুহজন ওখ ডাঙৰ বৰ হেৰি মানুহ আছিলে চশমা এযোৰ পিন্ধি থাকে ঘূৰণীয়া প্ৰেমৰ মোৰ এতিয়াও মনত আছে অৱস্থা পাতি তেনেকে নাই তেওঁ পেঞ্চনটোও পোৱা নাই মই এতিয়াও মনত আছে কথাবিলাক কোৱা কৈছে মইতো যেনে তেনে চলি আছো পেঞ্চনো পোৱা নাই এতিয়ালৈকে তোমাৰ ল'ৰাটোক মই ৰাখিব পাৰিম বাৰান্দাতে বিচনা এখন আছে ৰুমৰ দৰে আছে দৰ্জা যদিও নাই ৰুমটোত সি তাতে শুই থাকিব পাৰিব কিন্তু খোৱা বোৱাৰ ব্যৱস্থাটো মই দিব নোৱাৰিম খোৱা বোৱাৰ ব্যৱস্থাটো দিব নোৱাৰিম মই যেনে তেনে চলি আছো মোৰো তেনেকুৱা এটা ভিনদেৱে বোলে মই বোলো হ'ব তেনেকৈ হ'লে মই শুব থকা বিচনা এখন আৰু ৰুমটো পালেই হ'ব তাৰপিছত যেতিয়া পৰীক্ষা দিবলৈ ওলাই যাওঁ লঘোণেই ওলাই যাওঁ একো নোখোৱাকে তাৰপিছত পৰীক্ষা আগবেলা পৰীক্ষাটো দিওঁ মাজৰ ইণ্টাৰভেলটোত ওলাই আহি পেলাই খাওঁ খাই পেলাই আকৌ পিছবেলা পৰীক্ষাটো দিওঁ এনেকৈয়ে দিলোঁ আকৌ ৰাতি শুওঁতে সেইদিনা মানে এখন মোক হেৰি দিছিলে তক্তাপোচ বুলি কয় কাঠৰ চাৰপাই এখন দিছিলে তাতে শুবলৈ গতিকে তাতে শুই থাকোঁতে তাৰপিছত ৰাতি দেখিলোঁ যে গোটেইখন কিবা কিছুমান বস্তু আহি মোৰ গোটেই পিঠিটো কামুৰিবলৈ লাগিছে তেতিয়া মই বোলো কি বস্তু চাই পেলাই দেখিলোঁ যে এইবিলাক উৰহ আছিলে চাৰপাইখনত যেতিয়া মানুহ থাকোঁতে গোটেইবিলাক ওলাই গুচি আহি পেলাই মোক বেৰি লৈ কামোৰে তাৰপিছত এতিয়াতো মই শুলেই উৰহবিলাক আহি যায় উপায় নাই গতিকে মই ৰাতিটো শুবই নোৱাৰোঁ দিনত পৰীক্ষা থাকে তেনেকৈয়ে মই 7 দিনমান নোখোৱাকেই পৰীক্ষা দিলোঁ তাৰ ফলত যেতিয়া মই পৰীক্ষা দিলোঁ পৰীক্ষা হলত হয় কি মোৰ ফৰ্মুলাবিলাক মই পাহৰি যাওঁ ফিজিক্সৰ ফৰ্মুলাবিলাক কেমিষ্ট্ৰি ফৰ্মুলাবিলাক অংকৰ ফৰ্মুলাবিলাক এলজেব্ৰাৰ ফৰ্মুলাবিলাক মোৰ মনত নাহে কনফিউজন এটা হয় মই কৰিব নোৱাৰোঁ ফলত মই একোতেই লেটাৰ নাপালোঁ তেনেকুৱা হ'ল মই ভাবিছিলে যে মই স্কুলত ষ্টেণ্ড কৰিম বুলি ভাবিছিলে মই মেৰিট লিষ্টত মোৰ নামটো 21 নম্বৰত আহিলে চিৰিয়েলি তাৰপিছত মেডিকেলৰ কিন্তু যেতিয়া টেষ্ট দিলোঁ ছায়েন্সত বেছি নম্বৰ ইংৰাজীত বেছি নম্বৰ মোৰ মই অসমত মেৰিট লিষ্টত 5 নম্বৰত চিট পাইছিলোঁ মেডিকেলত সেইটো আছিলে 1970 1970 চনত মই মেৰিট লিষ্টত মোৰ নামটো 5 নম্বৰত আহিছিলে গতিকে 5 নম্বৰত অহাৰ কাৰণে ওপৰত আৰু মই ইচ্ছা কৰিলে যিখন কলেজতে বিচাৰ মোক সেইখনতে দিব মেডিকেলটো হৈ গ'ল তাৰপিছত মই গুৱাহাটীত পঢ়িম বুলি ক'লোঁ মোক গুৱাহাটীতে দি দিলে গতিকে মেডিকেলত চিট পোৱাটো কোনো সংগ্ৰাম তাত নাছিলে পাছ কৰি যোৱাটো সংগ্ৰাম আছিলে কিন্তু চিট পোৱাটো সংগ্ৰাম নাছিলে তাৰপিছত যেতিয়া মই নিউৰলজিষ্ট হলোঁ
তেতিয়া মানুহৰ মেমৰিটো আৰু টোপনিৰ লগত কি সম্বন্ধ এই দুটা বস্তু যেতিয়া মই কোৰিলেট কৰিব পৰা হলো ফ্ৰম দি সাইন্টিফিক পইণ্ট অফ ভিউ মানে তেতিয়া মই গম পালো যে মই যে পৰীক্ষাৰ দিনকেইটাত এদিনো শুব নোৱাৰিলো তাৰ কাৰণে মোৰ কথাবিলাক মনত নথকা জুকিয়াব নোৱাৰা হলো এয়াই হৈছে ডক্টৰ বৰা ছাৰৰ আচলতে কথা মানে গোটেই কথাখিনি সাধু কথাৰ লেখীয়া কেনেকে যে ৰিলেট কৰিছে কিমান ধুনীয়াকে তেখেতৰ গোটেই কথাবিলাক তেখেতে গম পাইছে মানে আশ্চৰ্যজনক আৰু গোটেই কথাখিনিয়েই প্ৰেৰণাদায়ক যিসকল ব্যক্তিয়ে এতিয়া আমাৰ এই অনুষ্ঠান শুনি আছে পিছলৈ পডকাষ্টত চাব তেওঁলোকে নিশ্চয় এই কথাখিনি প্ৰেৰণাদায়ক কথা হিচাপে ল'ব পাৰিব আৰু ছাৰ আমিও আচলতে গৌৰৱান্বিত এই সময়ত আপোনাক আমাৰ ষ্টুডিঅ'ত পাই ছাৰ আপুনি গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS কৰিলে তাৰপিছত আপুনি সম্ভৱতঃ এইমছত আপুনি হেৰি কৰিছিলে সেইখিনি কথা জানিব বিচাৰিম গুৱাহাটী মেডিকেল কলেজৰ পৰা মই MBBS পাছ কৰিলোঁ ঠিকেই গতিকে পাছ কৰাৰ পিছত মানুহৰ তেতিয়া হেৰি কাম কৰাৰ উৎসাহটো বাঢ়ি বাঢ়ি গৈ থাকে নহয় লাইফ লাইক ইফ ইউ ক্লাইম্ব ওৱান ষ্টেপ তেতিয়া আপোনাৰ নেক্সট ষ্টেপটো আকৌ ক্লাইম্ব কৰিবলৈ মন যায় আকৌ নেক্সট ষ্টেপটো গতিকে তেনেকুৱা আৰু ইমানখিনি পোৱাৰ পিছত তেতিয়াহ'লে যে মই ইয়াতে পঢ়ি থাকোঁতে হেৰি কি বোলে সংঘাত আহিছিলে সংঘাত মানে বিশেষকৈ আৰ্থিক দুৰৱস্থাৰ কাৰণে কাৰণ মেডিকেল কোৰ্চটো হৈছে 5.5 বছৰীয়া কোৰ্চ আকৌ এবছৰ ইণ্টাৰ্ণশ্বিপ লাগে এই 5.5 বছৰত নিৰৱচ্ছিন্নভাৱে এটা ফাইনেন্সিয়েল ছাপৰ্টৰ দৰকাৰ হয় মই যেতিয়া পঢ়িবলৈ আহিছিলোঁ দেউতাক যেতিয়া মই ক'লোঁ দেউতা মই ডাক্তৰ হ'ব খুজিছোঁ ডাক্তৰী পঢ়িম দেউতা তেতিয়া একদম কি ভাবিছে যে ডাক্তৰ হ'ব মোৰ ল'ৰা কেনেকে এইটো সম্ভৱ হ'ব ক'ত পঢ়িব সি ক'ত পইচা পাব দেউতাৰ তেনেকুৱা এটা বিশ্বাস কৰিব পৰা নাই দেউতাই তেতিয়ালৈকে ডাঙৰ মানুহ মানে মণ্ডলক দেখা পাইছে আৰু প্ৰাইমেৰী স্কুলৰ শিক্ষকজনক দেখা পাইছে দেউতাই ভাবিছিলে যে মোৰ ল'ৰাও পঢ়া শুনা কৰি হয় সি প্ৰাইমেৰী স্কুলৰ শিক্ষক হ'ব নহয় সি মণ্ডল হ'ব গতিকে যেতিয়া মই দেউতাক ক'লো যে মই ডাক্তৰী পঢ়িম তেতিয়া দেউতাই মই মুখখনৰ চেহেৰাটো মোৰ এতিয়াও মনত আছে 1969-70 কথা দেউতাই এটা সম্পূৰ্ণ এটা বিভ্ৰান্ত হৈ গৈছে যে কি কথা এইটো কি কৈছে সি বোলো কি কৰিম মই বোলো পইচা পাতিৰ কথা একো চিন্তা কৰিব নালাগে মোক এডমিশ্যনৰ কাৰণে পইচা কেইটামান যদি যোগাৰ কৰি দিব পাৰা তেতিয়া বোলে কিমান পইচা লাগিব তেতিয়া মোৰ হাতত তেতিয়া 50 টকা আছিলে নিজৰ 50 টকা মানে স্কুলৰ মোৰ যিজন হেড এছিষ্টেণ্ট আছিলে হেড ক্লাৰ্ক বুলি কয় স্কুলৰ চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তেওঁ মোক খুব এই মোৰ পঢ়া শুনাত ভাল বৰ্ডিঙত থাকোঁ তেওঁ অহা যোৱা কৰোঁতে মোক দেখা পাই থাকে গতিকে তেওঁ সদায় মনত দিছে ল'ৰাটোক অকণমান সহায় কৰি দিব পাৰিলে গতিকে তেওঁ নিজেই ইনস্পেক্টৰ স্কুলত লাগি মোৰ কাৰণে 50 টকাৰ স্কলাৰশ্বিপ এটা যোগাৰ কৰিছিলে এতিয়া পৰীক্ষাৰ আগত দিব নোৱাৰিলে মোক পৰীক্ষাৰ পিছত দিলে বল এইকেইটা তোমাৰ কাৰণে মই চেংচন কৰাইছোঁ গভৰ্ণমেণ্টৰ পৰা তুমি এইকেইটা থৈ দিয়া 50 টকা তাৰপিছত মই যেতিয়া পৰীক্ষা শেষ কৰি গাঁৱৰ ঘৰলৈ গুচি গ'লো যাওঁতে মই মোৰ লোকেল হাইস্কুলখনলৈ গ'লো তাত তেতিয়াও ছায়েন্সৰ আৰু অংকৰ টিচাৰ নাছিলে মই 3 মাহ শিক্ষকতা কৰিলোঁ দুবিয়া হাইস্কুলত 3 মাহ শিক্ষকতা কৰিলোঁ কাৰণ মাজত গেপ এটা থাকে নহয় পাছ কৰাৰ পিছত আৰু যিকোনো টেকনিকেল কোৰ্চত জইন কৰাৰ আগতে সেই 3 মাহ চাকৰি কৰোঁতে মোৰ এতিয়াও মনত আছে শিক্ষকসকলেও তেনেকে দৰমহা নাপায় মোক হেডমাষ্টাৰে ক'ৰ পৰা যোগাৰ কৰি 10 টকা দৰমহা দিছিলে 3 মাহৰ মাননি হিচাপত 10 টকা দিছিলে 3 মাহৰ দৰমহা 10 টকা 3 মাহৰ এতিয়া মোৰ হাতত 60 টকা আছে মই ডাক্তৰী পঢ়িবলৈ ওলাইছোঁ দেউতাক ক'লো যে কেইটামান পইচা যিমান পাৰা দেউতাই নাজানো ক'ৰ পৰা কি কৰি যোগাৰ কৰিলে মোক আনি ক'লে ভাই তোৰ কাৰণে মই এই 600 টকা যোগাৰ কৰি আনিছোঁ ইয়াৰ পিছত মই দিব পাৰিম নে নোৱাৰিম নাজানো
কিন্তু তই ডাক্তৰী পঢ়িবলৈ ওলাইছ মই এইকেইটা তোক মোৰ ফালৰ পৰা যোগাৰ কৰি দিলোঁ ক'ৰ পৰা কেনেকৈ যোগাৰ কৰিছিলে মই দেউতাক নুসুধিলোঁ কিন্তু মোৰ এতিয়াও মনত আছে দেউতাৰ সেই কথা সেই 600 rupees of that time it looks like 6,000 crores today মোৰ কাৰণে দেউতাই 600 টকা আনি দিছিলে সেই 660 টকাৰে মই মেডিকেল কলেজ পঢ়িবলৈ আহিলোঁ ইয়াত পঢ়িবলৈ আহিলোঁ কিন্তু মাজত এনেকুৱা আৰু মই 65 টকাৰ ছিনিয়ৰ ষ্টেট মেৰিট স্কলাৰশ্বিপ এটা পাইছিলোঁ সেই 65 টকা দুমাহৰ মূৰে মূৰে পাইছিলোঁ দিয়াৰ ব্যৱস্থা এটা আছিলে কেতিয়াবা দেৰি হৈ যায় চৰকাৰী পইচা নহয় তেতিয়া মেছ ডিউজ আছিলে 65 টকা মই স্কলাৰশ্বিপ পাওঁ 65 টকা আৰু এই 660 টকা যে লৈ আনিছিলোঁ তাৰ পৰা মই 30-40 টকামান খৰচ কৰোঁ মাহে গতিকে মাহে মই 90 টকা আৰু 100 টকাৰ ভিতৰত মোৰ চলাৰ বাজেটখন মেডিকেল কলেজৰ ষ্টুডেণ্ট হৈ মোৰ চাৰ্ট এটাই আছিলে তেতিয়া পেণ্টটো এটাই আছিলে মই ৰাতি চাৰ্টটো ধুই দিওঁ ৰাতিপুৱা আকৌ পিন্ধি যাওঁ তেনেকৈ মই MBBS পাছ কৰিছোঁ কিন্তু তেনেকৈ পঢ়ি থাকোঁতেও এটা সময়ত তেনেকুৱা এটা অৱস্থা হৈছে মই আৰু নোৱাৰোঁ পঢ়িব কণ্টিনিউ কৰিব নোৱাৰোঁ তেতিয়া মই ভাবিছিলোঁ এৰি যাওঁ 2 বছৰমান ব্ৰেক দিওঁ দি পেলাই আকৌ ঘূৰি আহিম সেইটো হয়তো সম্ভৱ হৈ নুঠিলেহেঁতেন কিন্তু তেনেকুৱাতে এটা মই এডুকেশ্যনেল লোন এটা গভৰ্ণমেণ্ট অফ আছামে ডিক্লেয়াৰ কৰিছিলে 3,000 টকা ল'ব পাৰি কোনোবা গেৰাণ্টৰ লাগে তেতিয়া মোক কুমাৰ কিশোৰৰ নাম শুনিছে নিশ্চয় সাহিত্যিক কেইবাখনো কিতাপ লিখিছিলে তেখেতে কিশোৰী মোহন শৰ্মা তেখেতৰ ল'ৰা মোৰ সহপাঠী আছিলে আৰু তাৰ যোগেদিয়ে সেই পৰিয়ালটোৰ লগত মোৰ খুব এটা নিবিড় সম্বন্ধ আছিলে মোক বৰ মৰম কৰিছিলে তেখেতে সেই নিজৰ ল'ৰা ছোৱালীকেইটাৰ পিছতে মোক মৰম কৰিছিলে যেতিয়া তেওঁ গম পাল যে নুমলে মেডিকেল কলেজ এৰিব বিচাৰিছে টকা পইচাৰ কাৰণে সি এটা এডুকেশ্যনেল লোন পাইছে কিন্তু গেৰাণ্টৰ নোহোৱাৰ কাৰণে সি লোনটো ল'ব নোৱাৰে তেতিয়া খুৰাই মোক গেৰাণ্টৰ হৈ দিছিলে 3,000 টকা সেই লোনটোৰে মোক এই মেডিকেলৰ পাঠ্যক্ৰমটো শেষ কৰাত সহায় কৰিলে নহ'লে হয়তো মই এৰি থৈ যাব লাগিলেহেঁতেন তেনেকুৱা এটা পৰ্যায় পাইছিলেগৈ আপুনি চিকিৎসাৰ সেৱাৰ যিটো শিক্ষা সেইটো সমাপ্ত কৰিলে আপুনি GNRCৰ কথাটো কেনেকৈ আপোনাৰ মনলৈ আহিল যে GNRC যে এনেকুৱা এখন হস্পিটেল সেই সময়ত যেতিয়া ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বুলি আচলতে ভাবিবলৈও মানুহৰ মানে অৱকাশ নাই যেন লাগে কাৰণ সেই সময়ৰ পৰিৱেশ আমি এই চকুৰ সন্মুখত বহুত বছৰ হোৱা নাই আমি দেখিছোঁ যে চিকিৎসা সেৱাটো বহুত আগবাঢ়িছে কিন্তু আপোনাৰ সময়ত সেই সময়ত 1970s মানে 70sৰ যদি কথা 70 দশকৰ কথা কেনেকৈ আপোনাৰ মনলৈ আহিছিলে হয় তেতিয়া মই প্ৰথমতে ক'ব লাগিব যে নিউৰলজিৰ প্ৰতি মোৰ ধাউতি কেনেকৈ আহিলে এক নম্বৰ কথা মই কিয় নিউৰলজি বিষয়টো বাছি ল'লোঁ সেইটো তেতিয়া মই বোধহয় 4ৰ্থ বাৰ্ষিকৰ ছাত্ৰ ডক্টৰ KV মাথাই নাম শুনিছে বোধহয় তেওঁ এগৰাকী লিজেণ্ডেৰী নিউৰ'চাৰ্জন বুলি ক'ব পাৰি তেওঁ আছিলে CMC ভেলোৰৰ নিউৰ'চাৰ্জাৰীৰ প্ৰফেচৰ তেতিয়া কিবা এটা কাৰণত তেওঁক অসমলৈ নিমন্ত্ৰণ কৰি অনা হৈছিলে আৰু নিমন্ত্ৰণ কৰি আনোতে আমাৰ পাণবজাৰ মেডিকেল কলেজৰ অডিটৰিয়ামত নিউৰলজি পেচেণ্ট কেনেকৈ পৰীক্ষা কৰিব লাগে কেনেকৈ ডায়েগনচিছ কৰিব লাগে তাৰ ওপৰত তেওঁ এটা ডেমনষ্ট্ৰেশ্যন দিছিলে পেচেণ্ট এজন লৈ তেওঁ ইমান সুন্দৰকৈ কথাখিনি প্ৰতিস্থাপন কৰিছিলে মই তেতিয়াই খুব মোহিত হৈছিলোঁ আৰু তেতিয়াই নিউৰলজি বিষয়টোৰ প্ৰতি মোৰ আগ্ৰহ জন্ম হৈছিলে তেতিয়াৰ দিনত আমাক নিউৰলজি পঢ়াবৰ কাৰণে তেনে কোনো শিক্ষক ইয়াত নাছিলে নিউৰলজিষ্ট বা নিউৰ'চাৰ্জন তাৰপিছত যেতিয়া মই 4th year পালোগৈ 4th year পাওঁতে মোৰ ভাইটি দুটাকো পঢ়োৱাৰ দায়িত্ব আহি পৰিলে মোৰ তলত দুটা ভাইটি আছিলে যে অকল মই ডাক্তৰ হ'লেই নহ'ব সিহঁতো মানুহ হ'ব লাগিব সিহঁতক ঘৰৰ পৰা পঢ়োৱাৰ কোনো উপায় নাছিলে তেতিয়া মই হোষ্টেলৰ পৰা ওলাই আহি 65 টকাত এটা ভাড়া ঘৰ ৰুম লৈ ভাইটি দুটাকো আনি একেলগতে ৰাখি আমি তিনিওটাই ভাত তাত বনাই খাওঁ আৰু
মোৰ ভাইচ চেঞ্চেলৰ ভাইটিটোৱে MSCত নাম লগাই ল'লে আৰু একেবাৰে সৰু ভাইটিটোৱে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিলে তাক কটন কলেজিয়েটত নাম লগাই দিলোঁ আমি তিনিওটাই একেলগে থাকি 65 টকাৰ ৰুমটোত আমি 65 টকাৰে নিজৰ হেৰি ভাড়া 65 টকা আছিলে আৰু আমি 100 মান টকা খৰচ কৰি পেলাই তিনিওটাই চলি যাওঁ তেনেকে মই ফাইনেল MBBS টো পাছ কৰিলোঁ ফাইনেল MBBS টো পাছ কৰাৰ পিছত মই ভাবিলোঁ যে I'll go to pathology পেথলজিত মই চাকৰিও পালোঁ মই আৰু হৰ্ষ ভট্টাচাৰ্যই চাকৰি পাইছিলোঁ একেলগে তেতিয়া সেই চাকৰি আই স্পেচিয়েলিষ্ট তেওঁ তেতিয়া আমি দুই MBBS পাছ কৰিছোঁ এপ্লাই কৰিলোঁ হি ৱাজ অলছ' ভেৰি গুড ষ্টুডেণ্ট আই ৱাজ অলছ' গুড ষ্টুডেণ্ট both of us were selected systems were quite transparent we were lucky I got a job in pathology he got a job in microbiology গতিকে তাত থাকোঁতে মই পেথলজি ডিপ্ল'মা কৰিলোঁ তেওঁ তাৰপিছত অপথেলমলজিলৈ গুচি গ'ল মই ইণ্টাৰনেল মেডিচিনলৈ গুচি আহিলোঁ তাতো মই চিট পালোঁ সেই মেডিচিনত MD কৰিলোঁ কৰাৰ পিছত নিউৰলজিৰ প্ৰতি যে মোৰ আগ্ৰহটো আছিলে তেতিয়া মই AIMSত পৰীক্ষা দিলোঁ আৰু তাত মই নিৰ্বাচিত হ'লোঁ নিউৰলজি পঢ়িবৰ কাৰণে আৰু সেইখিনি পঢ়া শুনা কৰাত মোক অসম চৰকাৰেও যথেষ্ট সহায় কৰি দিছিলে ছাপোৰ্ট কৰিছিলে যেতিয়া নিউৰলজি AIMSত পঢ়ি আছিলোঁ তেতিয়াতো সেইবিলাক চিকিৎসাৰ ব্যৱস্থা অসমত নাছিলে যি এফৰ্ড কৰিব পাৰে টকা পইচা গোটাব পাৰে তেওঁলোক দিল্লীতেই গৈছিলে AIMSত দুখনেই জেগা আছিলে হয় AIMS নহয় CMC বেলোৰ তেতিয়া প্ৰাইভেট হস্পিটেল গঢ়ি উঠা নাই 1982-83 এপলো 83 ষ্টাৰ্ট কৰিছিলে কিন্তু ইমান প্ৰতিষ্ঠা লাভ কৰা নাই গতিকে মানুহে জানে CMC ভেলৰৰ কথা আৰু AIMSৰ কথা কিন্তু তালৈ সকলো যাব নোৱাৰে 1% মানুহো যাব নোৱাৰে 0.1% গৈ পায়গৈ কিন্তু গৈ পালেও তেওঁলোকৰ অৱস্থাৰ বিলৈ বিপত্তি নোহোৱা হয় একোটা চিটি স্কেনৰ ৱেইটিং লিষ্ট এবছৰ থাকে কিবা এটা টেষ্টৰ কাৰণে 6 মাহ ৰ'ব লাগে বহুতে ঘৰলৈ ঘূৰি আহে দ্বিতীয়বাৰ যাবলৈকে নোৱাৰে ঢুকাই থাকে ইয়াত আহি এই গোটেই দুৰৱস্থাবিলাক দেখি ভাবিছিলোঁ অসমতো গৈ এনেকুৱা কিবা এটা কৰিব লাগিব তেতিয়া প্ৰাইভেট বা GNRC খোলাৰ কথা মনলৈ অহা নাছিলে অসমত গৈ মেডিকেল কলেজতে এইবিলাক কৰিব লাগিব ঘূৰি আহিলোঁ মোৰ মেডিকেল কলেজত চাকৰি এটা আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ মই চাকৰিটোত জইন কৰিবলৈকে সুবিধা কৰিব নোৱাৰিলোঁ আৰু নিউৰলজিৰ কথাটো বাদেই তেতিয়া এদিন হৈ মোৰ হাতত দুটা অপশ্যন আছিলে হয় মই অসম এৰি বেলেগ ক'ৰবাত গুচি যাওঁ তেতিয়া অসমত মাত্ৰ 300 কোৱালিফাইড ভাৰতবৰ্ষত 300 কোৱালিফাইড নিউৰলজিষ্ট and I am one of them I don't get সমগ্ৰ ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত আৰু তাৰে 30-40% ডক্টৰ USAত গুচি যায় মোৰ লগৰে এটাইকেইটা USAত গুচি গ'ল কিন্তু মই ভাবিছিলোঁ যে মই অসমলৈ ঘূৰি আহিম অসমত গুৱাহাটী মেডিকেল কলেজত ল'ৰা ছোৱালী পঢ়াম সিহঁতক নিউৰলজি শিকাম আৰু লগতে নিউৰলজি ছাৰ্ভিচটো ক্ৰিয়েট কৰিম যাতে অন্ততঃ নিউৰলজিৰ পেচেণ্টবিলাক বাহিৰত যাবলৈ নালাগে কিন্তু ইয়াত আহি দেখিলোঁ পৰিৱেশটো সম্পূৰ্ণ বেলেগ গতিকে নোৱাৰিলোঁ মই 3 মাহমান যত্ন কৰিলোঁ কৰি পেলাই এদিন ভাবিলোঁ যে গতিকে মোৰ হাতত হয় মই অসম এৰি গুচি যাব লাগিব নহয় মই নিউৰলজিৰ স্বপ্ন পাহৰি যাব লাগিব তেতিয়া মই ভাবিলোঁ যে মই অসম এৰিও নাযাওঁ নিউৰলজিৰ স্বপ্নও মই নাপাহৰোঁ লেট মি কুইট দ্য জব মই চাকৰিটো নকৰোঁ মই নিজে কিবা এটা কৰিব পাৰিম নেকি চাওঁ নিজে কৰিবৰ কাৰণেতো টকা পইচা লাগিব মোৰ হাতত 5,000 টকা আছিলে মই ছেভ কৰিছিলোঁ AIMSত পঢ়ি থাকোঁতে ছেভিংছ কৰিছিলোঁ তেতিয়া মোৰ দৰমহা আছিলে AIMSত 1,800 টকা তেতিয়া মই অলৰেডি ইয়াৰ পৰা পঢ়িবলৈ যাওঁতে বিয়া কৰি গ'লোঁ মোৰ ডাঙৰ ছোৱালীজনী জন্ম হৈছে তেতিয়া জয়শ্ৰী বাইদেউ PhD ষ্টুডেণ্ট তেওঁ ষ্টুডেণ্ট গতিকে মোৰ উপাৰ্জনতে আমি চলিব লাগিব কিন্তু তাৰ মাজতে মই 5,000 টকা জমা কৰিব পাৰিছিলোঁ খুব হিচাপত চলি সেই 5,000 টকা মূলধনেৰে আৰু অন্য কোনো অৱলম্বন নাই মই চাকৰিটো এৰি দি মই GNRC পতাৰ কথা ভাবিলোঁ যে either do or die but I am not going to run away from Assam
মই এই মানুহখিনিৰ কাৰণে কিবা এটা কৰিম, লেট মি চি। তেনেকে বুলি ভাবি প্ৰথমতে মালিগাঁৱত এখন ক্লিনিক কৰিলোঁ। মোক গুৱাহাটীত কোনো ভাড়া ঘৰ নিদিয়ে, প্ৰথমতে দিম বুলি কয়, পিছৰবাৰ যেতিয়া মই এগ্ৰিমেণ্ট কৰিবলৈ যাওঁ তেতিয়া পিছ হুৱকি যায়। ডেকা ল'ৰা, কাইলৈ যদি তেওঁ উপাৰ্জন কৰিব নোৱাৰে, পেচেণ্ট নাহে, ঘৰ ভাড়া কেনেকে দিব? গতিকে মই ঘৰ নাপাওঁ। তেতিয়াৰ দিনত গুৱাহাটী মানে সিফালে ভৰলুমুখ, এইফালে খানাপাৰা, এইখিনিত মই ঘৰ নাপালোঁ ক'তো। নাপাই পেলাই মই মালিগাঁৱত ঘৰ ললোঁ, আৰু ডেট ইজ আউটছাইড গুৱাহাটী। তাতে ঘৰ লৈ মই ক্লিনিক এখন ষ্টাৰ্ট কৰিলোঁ। ক্লিনিকখন ষ্টাৰ্ট কৰি যেতিয়া মানুহৰ ৰেছপন্স ৱাজ ট্ৰিমেণ্ডাছ, মানুহ আহিছিলে, মোৰ চিকিৎসাত ভাল পাইছিলে, তেওঁলোকে আহিব বিচাৰিলে। কিন্তু সেইটো কৰি থাকোঁতে দুটা ডেকা ল'ৰা মোৰ চকুৰ আগত ঢুকাই থাকিলে। এটা ডেকা ল'ৰা ঢুকাই থাকিলে, ইঞ্জিনিয়াৰিং কলেজৰ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আছিলে। কমন ৰুমত টিভি চাই থাকোঁতে টয়লেটত গ'ল, দৌৰ মাৰি তাতে পিছল খাই পৰিলে, পৰি পেলাই হেড ইঞ্জুৰি হ'ল। তেতিয়া গুৱাহাটীত 4-5খনমান নাৰ্ছিং হোম আছিলে, গোৱেংকা নাৰ্ছিং হোম আছিলে তেতিয়াৰ দিনৰ বিখ্যাত। এইফালে বৰঠাকুৰ, সেইফালে গোৱেংকা, ইফালে কালীচৰণ নাৰ্ছিং হোম, এখন বন্ধই হৈ গ'ল। গোৱেংকাত ভৰ্তি কৰিলে, মোক মাতিলে চাবলৈ। মই যেতিয়া দেখিলোঁ ল'ৰাটো, দেখি পেলাই হ'ল যে এই ল'ৰাটো এখন চিটি স্কেন লাগে। অসমত চিটি স্কেন মেচিন নাই। ৰাতি 2টা বজাত এসোপা এডল ল'ৰা গৈ পেলাই, মই যিটো মালিগাঁও ঘৰত আছিলোঁ, গ্ৰাউণ্ড ফ্ল'ৰত মোৰ ক্লিনিকখন, ফাৰ্ষ্ট ফ্ল'ৰত মই থাকোঁ, মেইন ৰোডত ঘৰটো, এই ৱেৰ হাউচৰ কাষত, ৰেলৱে হেডকোৱাৰ্টাৰৰ অপজিটে, ধুম 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 ধুমকে গোটেই দৰ্জাই খিৰিকীয়ে ধুম ধুমকে মাৰিছে। মাৰোঁতে মোৰ মিছেছে ভয় খাইছে, কি হ'ল? মই বোলো ৰ'বাচোন, মোক বিচাৰিও কোনোবা আহিব পাৰে। মই দৰ্জাখন খুলি বাহিৰ ওলাই যাওঁ, তেওঁ ভয় খাইছে, মোক আহিবলৈ দিয়া নাই। মই বোলো ৰ'বা, তুমি চিন্তা নকৰিবা, মোক ওলাব দিয়াচোন। ওলাই আহিলোঁ, দেখিলোঁ এজাক ডেকা ল'ৰা। বোলো কি হ'ল? বোলে ছাৰ আমি ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট। পিছত বোলে আপুনি এজন ল'ৰা চাইছিলে নহয় নাৰ্ছিং হোমত আজি? মই বোলো মই চাইছিলোঁ, ল'ৰাটো চিৰিয়াছ হৈছে, আপোনাক নিবলৈ আহিছোঁ। মই বোলো মই কিহত যাম, মোৰতো গাড়ী নাই। তেতিয়া মই চিটি বাছত উঠি পেচেণ্ট চাবলৈ যাওঁ। গাড়ী নাই। তেতিয়া ক'লে বোলে ছাৰ আমি এখন বাছ জবৰদস্তি লৈ আনিছোঁ, আমি বাছখনতে আহিছোঁ, আপোনাকো তাতে লৈ যাওঁ, আমি নিজে চলাই আনিছোঁ। সিহঁতে আদাবাৰীৰ পৰা বাছ এখন উঠাই লৈ আনিছে। মই বোলো হ'ব তেতিয়াহ'লে, তোমাৰ বোলো হ'ব, কোনো কথা নাই। মই বাছত উঠিলোঁ, বেগটো লৈ পেলাই। উঠি পেলাই আহি ভৰলুমুখৰ গোৱেংকা নাৰ্ছিং হোমলৈ সোমাই যাওঁতে এটা ৰেলৱে ক্ৰচিং আছে নহয়, ক্ৰচিংটোতো বন্ধ হৈ আছে, গাড়ীখন যাবলৈ নিদিয়ে। এতিয়া ৰেল আহিব, কেতিয়া আহে কোনো ঠিক নাই। তেতিয়া মই বাছৰ পৰা নামি আহিলোঁ। মই বোলো এটা কাম কৰি দিয়া বাবা, বেছি দূৰ নাই নহয় নাৰ্ছিং হোমলৈ, ব'লা আমি অলপ দৌৰ দিওঁ, ৰাতি কোনো নেদেখে। গতিকে গোটেই জাক ল'ৰা গোৱেংকা নাৰ্ছিং হোমলৈকে দৌৰিলোঁ। তেতিয়া ময়ো ডেকা হৈ আছোঁ, বেছি বয়স হোৱা নাই, একো দিগদাৰী নাই। গৈ পেলাই নাৰ্ছিং হোম পালোগৈ, সোমাইছোঁ। তেতিয়া নাৰ্ছিং হোমত মোক ক'লে, ছাৰ ল'ৰাটো এইমাত্ৰ ডেড বুলি ডিক্লেয়াৰ কৰিছোঁ। মই থৰ হৈ গ'লোঁ। পঞ্চম বাৰ্ষিকৰ ইঞ্জিনিয়াৰিঙৰ ল'ৰা এটা পৰীক্ষা নিৰীক্ষা কৰিব নোৱাৰাৰ কাৰণে ল'ৰাটো ঢুকাই থাকিলে। মনটোত খুব খুন্দিয়াই আছিলে। তাৰে 7 দিন পিছত তেনেকুৱা আৰু এটা ল'ৰা গোৱেংকা নাৰ্ছিং হোমতে ভৰ্তি কৰিলে, মোক চাবলৈ মাতিলে। সেই ল'ৰাটো বিধৱা মাক এগৰাকীৰ একমাত্ৰ সন্তান। সি 7 দিন আগতে, 3 মাহ আগতে বিয়া কৰাইছে, অফিচত পিয়নৰ চাকৰি কৰে। চাইকেল চলাই গৈ থাকোঁতে বৰা ছাৰ্ভিচৰ সন্মুখত গাড়ী এখনে খুন্দা মাৰি পেলাই থৈ গ'ল, অজ্ঞান অৱস্থাত গোৱেংকাত ভৰ্তি কৰিছে, মোক চাবলৈ মাতিছে। এই ল'ৰাটোকো মই চাই গম পালোঁ যে তাৰ এটা ব্লাড ক্লট আছে, কিন্তু মই কেনেকৈ কনফাৰ্ম কৰিম? পৰীক্ষা নিৰীক্ষাৰ কোনো ব্যৱস্থা নাই। এইটো ল'ৰা যদি অপাৰেশ্যন কৰি ক্লটটো উলিয়াই দিলেহেঁতেন, সি আধা ঘণ্টাৰ ভিতৰত চাহ একাপ খাব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰাৰো কোনো ব্যৱস্থা নাই। তেনেকৈ থাকি থাকি সেই ল'ৰাটো মই দিব লগা চিকিৎসাখিনি দিব নোৱাৰিলোঁ। তেতিয়া ভাবিলোঁ, মই যদি এনেকৈ 2টা ৰুম লৈ পেচেণ্ট চাই থাকোঁ, মোৰ টকা পইচা হ'ব, ঘৰ বাৰী হ'ব, গাড়ী ঘোঁৰা হ'ব, বেংক বেলেঞ্চ হ'ব,
কিন্তু প্ৰকৃতাৰ্থত মই মানুহক সহায় কৰিব নোৱাৰো মোৰ সন্মুখত এনেকৈ এই ল'ৰা ছোৱালীবিলাক ঢুকায়ে থাকিব মই তাৰ কাৰণে নিউৰলজিষ্ট হলো নেকি মই তাৰ কাৰণে অসমলৈ ঘূৰি আহিব পাৰিলোহেঁতেন টকা পইচা উপাৰ্জন কৰাই যদি একমাত্ৰ লক্ষ্য হ'লহেঁতেন মই আমেৰিকাত গুচি গ'লে বহুত ধনী মানুহ হ'ব পাৰিলোহেঁতেন নহয় অসমলৈ কিয় আহিব লাগে এনেকে নহ'ব তেতিয়া মই ক্লিনিকখন বন্ধ কৰি ৱাইফ আৰু মোৰ ডাঙৰ ছোৱালী প্ৰিয়ংকাক লগত লৈ মই ওলাই গ'লো মনৰ দুখতে গৈ মই ভেলোৰ পালোগে ভেলোৰৰ তাত এখন মই এই ষ্টৰিটো পালো তাত ইডাছ কুডাৰ বুলি এগৰাকী আমেৰিকান গাভৰুৱে CMC ভেলোৰ আৰম্ভ কৰিছিলে তেওঁৰ কাহিনীটো একজেক্টলি মোৰ নিচিনা মই বহুত সামঞ্জস্য পালো তেওঁৰ দেউতাক খ্ৰীষ্টান মিছনাৰী ডক্টৰ আছিলে তাই মেডিকেল ষ্টুডেণ্ট আছিলে বন্ধত দেউতাকৰ লগত দুদিনমান থাকিম বুলি ভাৰতলৈ আহিছিলে ভেলোৰত আছিলে আহোঁতে এনিশা দেউতাকৰ লগত থাকোঁতে তাই দেখিলে যে দুজনী তামিল ছোৱালী সন্তান প্ৰসৱজনিত কাৰণত একে ৰাতিতে ভেলোৰত মৃত্যু হৈছিলে তাইৰ চকুৰ আগতে একো কৰিব পৰা নাছিলে তেতিয়া তাইৰো মনটো তেনেকুৱা হ'ল যে এনেকৈ যদি ল'ৰা ছোৱালী ইয়াত মৰি থাকে মই মোৰ মেডিকেলৰ শিক্ষা সাং কৰি মই ইণ্ডিয়ালৈ ঘূৰি নাহোঁ কিয় যেনে চিন্তা তেনে কাম তাই পাছ কৰি অসম ভাৰতবৰ্ষলৈ ঘূৰি আহি ভেলোৰত তাই প্ৰথম হস্পিটেল কৰিছিলে হস্পিটেল ফৰ উইমেন that was the beginning of CMC ভেলোৰ সেইখন বাগায়ামত কৰিছিলে এখন বিছনা এখন টেবুল এখন চকীৰে মই নিজে গৈ চালোগৈ I was very much inspired এজনী যদি গাভৰু ছোৱালীয়ে আমেৰিকাৰ পৰা আহি ভাৰতবৰ্ষত প্ৰয়োজনৰ খাতিৰত হস্পিটেল কৰিব পাৰে মইনো নোৱাৰিম নে ডিফাৰেন্স মাত্ৰ এটাই তাইৰ পিছত আমেৰিকান গভৰ্ণমেণ্টে ছাপোৰ্ট দিছিলে তাই গোটেই কেথলিক মিছনে গোটেই পৃথিৱীৰ পৰা ছাপোৰ্ট দিছিলে ভেলোৰ পাতিবৰ কাৰণে মোৰ লগত তেনেকুৱা কোনো নাই ৰাইজৰ আশীৰ্বাদ মোৰ দৃঢ়তা ঈশ্বৰৰ আশীৰ্বাদ গতিকে মই ঘূৰি আহি I started exploring how to set up a hospital that's how GNRC was started that's the inspiration মানে কাহিনী আসলতে শুনি থাকিব পাৰি কেনেকৈ GNRCৰ সৃষ্টি হৈছে আসলে সৃষ্টি এটা GNRC এনেদৰে এটা সংগ্ৰামৰ মাজেৰে আহি এখন সেই সময়ত 70ৰ দশকত এখন হস্পিটাল স্থাপন কৰা কিমান সাংঘাতিক এটা দৃঢ় মনোভাৱ এটা লাগিব দৃঢ়তা লাগিব মনত সেয়া আসলতে বৰা ছাৰৰ মুখেৰে শুনি থাকিব পাৰি আপোনাৰ যেহেতু কাহিনীখিনি এনেকুৱা লাগিছে যে শুনি আকৌ তেনেকুৱা কাহিনী শুনিম নেকি কিন্তু এটা অলপমান ধেমেলীয়া কথা এটা সুধিব বিচাৰিছোঁ নে মানুহখিনিয়ে যিখিনি মানুহে আপোনাক দেখিছে যি মানুহে আপোনাক চাই থাকে চিৰিয়াছ আপোনাক দেখে আপুনি ডিচিপ্লিন মানুহ এজন ধুনীয়াকৈ 5:30-6টা বজাত আগতে হস্পিটেল মই নিজে দেখিছোঁ 5:30 বজাত হস্পিটেলত আহে সদায় চিৰিয়াছ মুডত থাকে ঘৰত ধেমালি ধুমলা কৰে নে নাই ছাৰ খুব কম ধেমালি ধুমলা খুব কম বাইদেউৰ লগত কাৰণ বাইদেউ লিখা মেলা কৰে বাইদেউ চিৰিয়াছ মানুহ কিন্তু বাইদেউ চিৰিয়াছ মানুহ বাইদেৱে জোক কৰে ৰগৰ কৰিব জানে মই 50% অফ দেম বুজিয়ে নাপাওঁ বাইদেৱে কয় যে তুমি বৰ বৰ হে মই বোলো মোক এটা জোক 5 বাৰমান ৰিপিট কৰিব লাগে তেতিয়াহে মই ধৰিব পাৰোঁ আপোনাৰ দুজনী ছোৱালী এজন ল'ৰাজনৰ সম্ভৱতঃ এতিয়া ডক্টৰেই সিহঁত তিনিজনে আপোনাৰ লগত সিহঁতেও তেনেকে ভাবে যে পাপা তুমি ইমান কাম কৰি হেৰি হৈ গৈছে তোমাক অকমান ৰিলেক্সেশ্যনৰ কাৰণে উলিয়াই লৈ যাওঁ দিয়া এটা বহুত প্লেন কৰে মই বিভিন্ন অজুহাতত এটাৰ পিছত এটা কেনচেল কৰি থাকোঁ তালে নাযাবা তাত আৰ্থকুইক হয় তালে নাযাবা তাত মাজে মাজে ভূমিকম্প হয় তালে নাযাওঁ দিয়া সাগৰৰ পাৰত চুনামি আহিব পাৰে মই এনেকে ইটো সিটো কাৰণত হেৰি কৰি থাকোঁ মাজতে তুৰ্কীত লৈ যাব ওলাইছিলে বোলো নহয় ৰবাচোন সেইখন একদম ইৰাকৰ কাষতে কি হয় ঠিক নাই ধৰি মেলি লৈ গ'লে কেনেকে তাৰপৰা ওলাই আহিবা নগ'লো তাৰপিছত আৰ্থকুইক হৈ গ'ল সেইটো বোলে তুমি আৰু কোৱা দিয়া তোমাৰ কিবা এটা হেঁতে তাৰপিছত তেনেকে মই
সাধাৰণতে মোৰ কাৰণে কামেই মোৰ প্ৰেৰণা আৰু ৰিলেক্সেশ্যনৰ চ'ৰ্চ বুলি ক'ব পাৰোঁ মোক কামে তেনে কথা এটা আছে এনেকুৱা মই আকৌ চিৰিয়াছ কথাই ক'ব লাগিব চিৰিয়াছ কথা মানে ইউ মাষ্ট গেট চামথিং হুইচ ইউ লাভ টু ডু আপুনি যদি ভাল পোৱা কিবা এটা বিচাৰি পায় দেট বিকামছ ইয়ৰ পেচন passion. You must be good at doing that. Then it becomes your profession. And you should be rewarded for it or remunerated for it. That may be in form of wealth. That may be in form of name, fame, reputation. That may be in form of respect and recognition. মই মানুহৰ পৰা যিমান বিলাক মৰম পাওঁ শ্ৰদ্ধা পাওঁ সেইবিলাকে মোক খুব ইনস্পায়াৰ কৰি থাকে গতিকে মই বেলেগৰ কথা so I think I get it মানুহক যেতিয়া কোনোবা এজনে কয় যে that you said that মই আপোনাৰ হস্পিটেলত আছিলোঁ মই ভাল পালোঁ তেনেকৈ কোনোবা এজনে যদি মোৰ ল'ৰাটোক আপুনি বচাই দিলে মোৰ ছোৱালীজনীক এইটো কৰি দিলে those are inspirations সেইবিলাকে that keeps you going then next মই নিজেও ছাৰ মই যেতিয়া কোনোবা ৰোগীক পঠাওঁ বা পঠাবৰ কাৰণে মই যাবৰ কাৰণে কওঁ তেতিয়া মই সদায় এটা কথা কওঁ যে জিএনআৰচি মোৰ ছেকেণ্ড হোম টাইপ কাৰণ মই ৩৭ দিন থাকি আহিছোঁ আৰু সেই ৩৭ দিনে মোক এটা পুনৰ জন্ম দিছিলে যেতিয়া মানুহে ভবাও নাছিলে আপুনিতো আৰু ছাৰ গোটেইখিনি জানেই যে মই বাচিম বুলিয়ে ভবা নাছিলে গতিকে মোৰ কাৰণেও এটা জিএনআৰচিৰ কথাটো মোৰ কাৰণে এটা আবেগ আচলতে মই তাত জনম এটা পাইছোঁ ঠিক তেনেকুৱাই ছাৰ বহুত মানুহে সঁচাকে যি মানুহে মানে এটা পৰিৱেশত পুনৰ জনম এটা পাব সেইটো এটা আপোনাৰ কাৰণে সঁচাকে অনুপ্ৰেৰণাই হ'ব ছাৰ সেইটো হয় আৰু এই কামতে তেনে ভাগৰ নলগাই ভাগৰ বিৰক্তি তাৰ মাজত কেতিয়াবা কিছুমান ব্যতিক্ৰম হয় that is natural আমি আৰু ছাৰ বেলেগ কথা পাতিম খালি মই এটা কথা জানিব বিচাৰিছিলোঁ আপুনি বিশ্বকোষৰ এটা আপুনি মচলি বিশ্বকোষ বিজ্ঞান স্বাস্থ্য সেইখিনি আপুনি কৰিছিলে সেইটোৰ কাৰণে আপুনি ফ্লাইটত গোটেইখিনি কাম কৰিছিলে মানে ফ্লাইটত যাওঁতে কেনেকৈ ছাৰ অলপমান আপোনাৰ তেতিয়া মোৰ সৰু ল'ৰাটো চেন্নাইত পঢ়ি আছিলে মই দেউতাক হিচাপে কওঁ আপোনালোকৰ আগত মোৰ কাৰণে হস্পিটেল কেইখন যেনেকৈ মৰমৰ দেহকে দি লাগো তেনেকৈ মই এমপ্লয়ীখিনিৰ কথাও সিহঁতৰ কথা ভাবো যে দে আৰ পাৰ্ট অফ ইট they are also they do things for me গতিকে সিহঁতৰ কথা ভাবো লগতে মই তিনিটা ল'ৰা ছোৱালীক এটা প্ৰজেক্টৰ দৰে লৈছিলোঁ কাৰণ ইহঁতৰ যদি এটা বেয়া হৈ যায় সেইটোৱে মোৰ সকলোবিলাক অশান্তিৰ কাৰণ হ'ব আৰু তাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ইন স্পাইট অফ মাই অল দিছ বিজি চিডুল মই সিহঁতক সময় দিব লাগিব গতিকে ল'ৰাটো যেতিয়া চেন্নাইত পঢ়ি আছিলে মই এইটো এটা কৰি লৈছিলোঁ যে তাক মই মাহেকত 2-3 গৈ লগ পাই আহিম গতিকে মই খুব সঘনাই চেন্নাইলৈ অহা যোৱা কৰিছিলোঁ সেই 2-3 বছৰত আৰু কৰিবলৈ যাওঁতে তেতিয়া তেনে এয়াৰপৰ্টবিলাকত ৰ'ব লাগে নহয় তাৰপিছত ফ্লাইটৰ টাইমটো আছে তাৰপিছত আকৌ ঘূৰি আহোঁতে তেনেকৈ এই যি সময়খিনি পাওঁ এই সময়খিনিতে মই প্ৰুফ চোৱা কিবা কাৰেক্ট কৰা আৰ্টিকুলবিলাক ঠিক কৰি দিয়া মই গোটেই কামখিনি কৰিছিলোঁ গোটেই কামখিনি গতিকে মই ইয়াত আহি কৰিবলৈ সময় নাপাওঁ কিন্তু মই লৈ যাওঁ গোটেইখিনি বস্তু ফ্লাইটত যে মই 6-7 ঘণ্টা পাই যাওঁ আহোঁতে যাওঁতে আৰু লগত মই এয়াৰপৰ্টত ৰখা সময়খিনিত মোৰ কামখিনি প্ৰায় কামখিনি শেষ হৈ যায় that's how completed কিমান সময় লাগিছিলে ছাৰ হেৰিখন বিশ্বকোষখন সম্পূৰ্ণ কৰোঁতে মোক পুৰা 2.5 বছৰ সময় লাগিল 2.5 বছৰ অৰ্থাৎ মানে আপোনাৰ ফ্লাইটত অহা যোৱা কৰিয়েই 2.5 বছৰত এখন বিশ্বকোষৰ স্বাস্থ্য বিজ্ঞানৰ যিটো শিতান সেইখন শেষ কৰিছিলে বৰা ছাৰ সঁচাকে মানে অকল চিকিৎসা শাস্ত্ৰৰ লগত জড়িত হৈ আছে মানুহ ঠিক কৰিছে মানুহক জীৱন দান দিছে এইটোৱে নহয় যি কাম কৰিছে সেয়া খুব ভালকে কৰিছে সেইটোৱে আমাৰ কাৰণে এটা অনুপ্ৰেৰণাৰ বিষয় জিএনআৰচিৰ প্ৰতিষ্ঠাতা হিচাপে যদিও বৰা ছাৰ বিখ্যাত কিন্তু বৰা ছাৰৰ এই কাহিনীবিলাক
যিসকল লোকে বা যিসকল শ্ৰোতা দৰ্শকে এতিয়া শুনিলে তেওঁলোকে শুনিলে গাৰ নোম ডাল হৈ যাব আৰু ছাৰে যিটো GNRCৰ জন্ম দিলে এতিয়া GNRC আমাৰ ইয়াত 3খন আৰু সম্ভৱতঃ ৱেষ্ট বেংগলত এখন আছে 4খন অসমত 4খন আৰু ৱেষ্ট বেংগলত এখন 5খন ছাৰ আপুনি GNRC যেতিয়া দিছপুৰত কৰিছিলে 6 মাইলত কৰিলে আমি তাৰপিছত আমি গম পালোঁ যে যেতিয়া আপুনি উত্তৰ গুৱাহাটীৰখন আৰম্ভ কৰিছিলে সেইখন সকলোতকৈ কম খৰচত মানে অতি কম ব্যয়বহুল চিকিৎসা আপুনি আৰম্ভ কৰিছিল ছাৰ কেনেকৈ কৰিছিলে সেইটোৰ কাৰণে মই এটা কথা উপলব্ধি কৰিছিলোঁ এই দিছপুৰ আৰু 6 মাইল এই দুখন যেতিয়া দিছপুৰখনটো বাৰু প্ৰথম হস্পিটেল সেইখন ঠিকেই চলি আছিলে মানুহ আহি থাকে 6 মাইলখন বাধ্যত পৰি তাৰ দায়িত্ব ল'ব লগা হৈছিলে এই হস্পিটেলখন কেইজনমান NRI ডক্তৰ চিকিৎসক আৰু ব্যৱসায়ী আৰম্ভ কৰিছিলে তেওঁলোকে সুচিন্তিতভাৱে কামখিনি কৰিছিলে ভাল মনোভাৱ লৈ আগবাঢ়ি আহিছিলে কিন্তু কেতিয়াবা ইণ্টেনশ্যনটো ভাল থাকিলেও কৃতকাৰ্য হ'ব নোৱাৰি নহয় তেওঁলোকৰ তেনেকুৱা প্ৰব্লেম হ'ল 8 বছৰ হস্পিটেলখন চলোৱাৰ পিছত তেওঁলোকৰ কিছুমান সমস্যাই দেখা দিলে কৰ্মচাৰীখিনিক প্ৰায় 6 মাহমান দৰমহা দিয়া নাছিলে তেতিয়া সিহঁতে আহি মোক লগ ধৰি ক'লে যে ছাৰ কিবা এটা কৰি দিয়ক আমি নতু খাবলৈ নাপাই মৰিম এতিয়া আমাক 6 মাহ দৰমহা দিয়া নাই ছাপ্লায়াৰবিলাকক পইচা দিয়া নাই এখন বন্ধ হৈ যাব এতিয়া আমাৰ চাকৰিবিলাক গুচি যাব তেতিয়া মই ক'লো যে তোমালোকে এনেকৈ আহিছা মোক কথাখিনি কৈছা ঠিকে আছে কিন্তু এই হস্পিটেলখনৰ মই যিসকলে প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকৰ লগত কথা পাতিব লাগিব তেওঁলোকক লৈ আনিবা গতিকে তেওঁলোকে কণ্টেক্ট কৰি পেলাই এটাইকেইজন মানুহ বিদেশত থাকে চবেই তেওঁলোকক লৈ মেলি আনিলে আমি বহি কথা বতৰা পাতিলোঁ পাতি পেলাই সেইখন মই লোৱাৰ সিদ্ধান্ত ল'লোঁ সেই লৈ ল'লোঁ গতিকে 6 মাইলখন তেনেকৈ আহিছিলে 2 বছৰত সেইখনো টাৰ্ণ এৰাউণ্ড হ'ল আমি লওঁতে প্ৰায় 130জনমান এমপ্লয়ী আছিলে এতিয়া তাত প্ৰায় 600 এমপ্লয়ীয়ে কাম কৰে ৰেগুলাৰলি চলি আছে এই দুখন হস্পিটেল যেতিয়া চলি আছিলে তেতিয়া মই এটা কথা উপলব্ধি কৰিলোঁ হস্পিটেল ঠিকে আছে চলি থাকে পইচা উপাৰ্জন হয় যি পইচা দিব পাৰে সি দি পেলাই চিকিৎসাটো ল'ব পাৰে কিন্তু মই এটা কথা লক্ষ্য কৰিলে মই যিটো বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ মই যিটো পৰিৱেশৰ পাইছোঁ তেনেকুৱা মানুহবিলাক দেখোন মোৰ হস্পিটেলত আহিবই নোৱাৰে আহিলেও চিকিৎসাৰ খৰচ পাতিয়ে দিব নোৱাৰে এনেকুৱা মানুহটো বহুত আছে গতিকে এই হস্পিটেলবিলাক এটা শ্ৰেণীৰ কাৰণে চবৰে কাৰণে নহয় এই যিখিনি বহুতেই এইবিলাক হস্পিটেলত আহি ঘৰ মাটি বিক্ৰী কৰি সৰ্বশান্ত হ'ব লগা হয় তেতিয়া মই ভাবিছিলোঁ যে আৰু চৰকাৰী হস্পিটেলত সদায় ভিৰ থাকেই কোনোদিনে ভিৰ নকমে নহয় কোনোদিনে ভিৰ নকমে তাত গতিকে এই অত্যন্ত ভিৰৰ কাৰণেই বহু সময়ত চৰকাৰী হস্পিটেলত গুণগত মানদণ্ডটো বজাই ৰখাটো এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয় নহয় জানো বহুত মানুহ হয় ইমান মানুহ চম্ভালাটো চোৱাটো সহজ কথা নহয় তেতিয়া মই ভাবিলোঁ কিন্তু প্ৰাইভেট হস্পিটেলত বহুতবিলাকত বেড খালী থাকে এইকাৰণেই যে হস্পিটেল আছে মানুহ আহিব নোৱাৰে খৰচ বহন কৰিব নোৱাৰে আনহাতে চৰকাৰী খণ্ডত মানুহ বহুত বেছি তেওঁলোকে চাব নোৱাৰে গতিকে এই যিটো ডিছক্ৰিপেঞ্চি বৈষম্যতা এইটো কেনেকৈ দূৰ কৰিব পাৰি মই বহুত চিন্তা চৰ্চা কৰিলোঁ এই চিন্তা চৰ্চাবিলাক 2012 চনৰ পৰা আৰম্ভ হৈছে মোৰ মনত যে কেনেকৈ কি কৰিব পাৰি তেতিয়া মই কেইবাটাও পাইলট প্ৰজেক্ট কৰিছিলোঁ এটা মেডিৰিছ বুলি কৰিছিলোঁ মেডিৰিছটোত মই প্ৰায় 1 ডজন ডেকা ল'ৰা চিলেক্ট কৰিলোঁ তেওঁলোকক ট্ৰেইনিং দিলোঁ মানুহক বেমাৰৰ কথা কেনেকৈ সুধিব লাগে এখন কুৱেশ্যনাৰী বনাই মই প্ৰিণ্ট আউট এটা দিলোঁ আৰু মই নিজে সিহঁতক ট্ৰেইনিং দিলোঁ 1 ডজন ল'ৰা ছোৱালী আৰু মই 6জন ডক্তৰ ল'লোঁ পাব্লিক হেল্থৰ এক্সপিৰিয়েঞ্চ থকা ষ্টেট হেল্থ ছাৰ্ভিচ কৰি ৰিটায়াৰ হোৱা 6জন ডক্তৰ ল'লোঁ ফুল টাইম কৰি আৰু তাৰপিছত এখন ডাঙৰ বাছ কিনিলোঁ পইচাও খৰচ হৈছে সেইখনত প্ৰায় 1.5 কোটি টকা খৰচ হৈছে বাছ এখন কিনি সেইখন এখন চলন্ত হস্পিটেললৈ পৰিণত কৰিলোঁ তাত আপোনাৰ পেচেণ্ট চোৱাৰ ব্যৱস্থা আছে
ব্লাড পৰীক্ষা কৰা ব্যৱস্থা আছে, আল্ট্ৰাছাউণ্ড আছিলে, ECG আছিলে, এক্সৰে আছিলে, পেট স্মিয়াৰ টেষ্টিং ফেচিলিটিজ আছিলে বাছখনৰ ভিতৰতে। এই গোটেইবিলাক আছিলে। তেতিয়া সিহঁতক ল'ৰাখিনিক ট্ৰেইনিং দিলো। সিহঁতে এখন গাঁও চিলেক্ট কৰিব, সেই গাঁওখনত প্ৰতি ঘৰ মানুহত যাব আৰু কাৰ কিমান বেমাৰ আছে সমীক্ষা এটা ল'ব কুৱেশ্যনাৰীৰে। মই কুৱেশ্যনখিনাক বনাই দিছো, কেনেকে সুধিব লাগে সেইখিনি কৰিব আৰু সন্ধিয়া মোৰ ওচৰলৈ ঘূৰি আহে এই কুৱেশ্যনাৰী এনচাৰবিলাক লৈ পেলাই। তেতিয়া আমি এনালাইজ কৰি চাওঁ গাঁওখনত কিমান ঘৰ মানুহ আছে, কিমানবিলাক বেমাৰী আছে, কি কি বেমাৰী আছে, গোটেই সমীক্ষাবিলাক উলিয়াই পেলাই তেতিয়া আমি এটা নিৰ্দিষ্ট দিনত তাত এটা কেম্প পাতো আৰু এই মেডিৰিছ বাছখন পঠিয়াই দিওঁ, ডক্তৰ, নাৰ্ছ, টেকনিচিয়ান চব দি পেলাই। তাত গৈ পেলাই গোটেই মানুহখিনিক চাই পেলাই যাৰ যি সমস্যা আছে তাৰ সমাধান দিবলৈ চেষ্টা কৰোঁ। এনেকে প্ৰায় 1 লাখ মানুহ মই টাচ কৰিছিলোঁ এই প্ৰজেক্টটোৰ দ্বাৰা, এই পাইলট প্ৰজেক্টটোত কৰি পেলাই 3টা সত্য উপলব্ধি কৰিছিলোঁ এইটোৰ যোগেদি। 1 নম্বৰ কথা, আমাৰ সৰ্বসাধাৰণ মানুহক আক্ৰান্ত কৰা 70% ৰোগ নোহোৱাকৈ ৰাখিব পাৰি যদি তেওঁলোকক আমি সাধাৰণ স্বাস্থ্য ৰক্ষাৰ নীতি নিয়মবিলাক শিকাই দিওঁ আৰু সেইবিলাক তেওঁলোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত প্ৰয়োগ কৰাত যদি অকণমান সহায় কৰি দিওঁ। গতিকে মানুহক ৰোগ ব্যাধি হোৱাৰ পিছত চিকিৎসা কৰাতকৈ তেওঁলোকক যদি নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰো, তাতকৈ ভাল কথা একোৱেই হ'ব নোৱাৰে, নহয়? কেনেকে বেমাৰ নোহোৱাকে থাকিব। গতিকে 1 নম্বৰ সত্য হ'ল প্ৰিভেন্টিভ হেল্থ কেয়াৰ হেজ টু বি one of the important program for any hospital. যদি আমি সাধাৰণ মানুহক সহায় কৰিব বিচাৰো। 1 নম্বৰ কথা। 2 নম্বৰ কথা লক্ষ্য কৰিলো যে আমি হস্পিটেলত চিকিৎসা ল'বলৈ আহি যিবিলাক মানুহ ঢুকায় সেই মানুহবিলাকৰ ওপৰত গোটেই ডক্টৰখিনি বহি নিয়মিতভাৱে চৰ্চা কৰোঁ। কেনেকৈ আহিছিলে, ক'ৰ পৰা আহিছিলে, কোনে কি দিছিলে, আমি ইয়াত কি কৰিলো, কেনেকৈ ঢুকাই থাকিলে, কনষ্ট্ৰাকটিভ ডিছকাশ্যন এটা হয়। আৰু এই ডিছকাশ্যনটোৰ এনালাইচিছ যেতিয়া কৰি দেখুৱালো, বিশেষকৈ উত্তৰ গুৱাহাটীৰ ক্ষেত্ৰত দেখা পালো যে বাকীবিলাক হৈছে most common cause, যিটো কাৰণত হস্পিটেলত মানুহ চিকিৎসা সত্ত্বেও ঢুকাই থাকে, টকা পইচা খৰচ কৰিলেও ঢুকাই থাকে, অন্যতম কাৰণ হ'ল সময়মতে ৰোগীজন হস্পিটেলত আহি নাপালে। আৰু আহি নোপোৱাৰ অন্যতম কাৰণ হ'ল তেতিয়া PMJY নাছিলে। কাৰণ হ'ল 1 নম্বৰ হ'ল ফাইনেন্সিয়েল হাৰ্ডশ্বিপ, টকা পইচা গোটাই ধাৰ ঋণ কৰি হস্পিটেল পাই মানে চিকিৎসাৰ সময় পাৰ হৈ যায় বহুতৰ কাৰণে। 2য় কথা, সচেতনতাৰ অভাৱ। কোনটোৰ কাৰণে কি হ'ব পাৰে মানুহবিলাকে ডটবিলাক কানেক্ট কৰিব নোৱাৰে। ইয়াৰ ফলত ফৰ এক্সাম্পল ৰাতি পেটটোত বেয়া লাগিছে, গেছ হোৱা বুলি ভাবিছে, এচিলক এটা খাই চাইছে কিজানি ভালেই হৈ যায়, বা ডাইজিন এটা খাই শুই আছে। তাৰপিছত 4-5 ঘণ্টাৰ পিছত যেতিয়া বিষটো বেছি হ'ল, গাটো আৰু বেছি বেয়া লাগিলে, তেতিয়া ডাক্তৰ মাতিবলৈ পঠিয়ালে, দেখিব যে ডাক্তৰ আহি পোৱাৰ আগতে ঢুকাই থাকিলে। হস্পিটেলত গাড়ী এখন লৈ ওলাই গ'ল, ৰাস্তাতে ঢুকাই থাকিলে। হস্পিটেল গৈ পালেগৈ, ডাক্তৰে কৈছে যে উপায় নাই, বহুত দেৰি হৈ গ'ল, অকণমান সোনকালে আহিব লাগিছিলে। এইবিলাক দৈনন্দিন ঘটি থকা ঘটনা। এইটোৰ কাৰণে আমি মানুহক স্বাস্থ্যৰ প্ৰতি সচেতন কৰিব লাগিব। তেওঁলোকে যাতে ৰোগ ব্যাধিবিলাক আৰম্ভণিতেই অনুমান কৰিব পাৰে আৰু সেইবিলাকৰ চিকিৎসাৰ কাৰণে ওলাই আহিব পাৰে। তাৰ কাৰণে যদি আৰম্ভণিতে ৰোগটোৰ চিকিৎসা কৰে, তেতিয়াহ'লে মানুহৰ দুখ কষ্ট কম হয়, চিকিৎসাই ফল দিয়ে আৰু কম খৰচতে চিকিৎসাটো সম্পন্ন কৰিব পাৰি। সেইকাৰণে 2nd part of this program approach হ'ল educating people on their health, স্বাস্থ্য। 3 নম্বৰ কথা, হস্পিটেল বিজনেছটো হ'ল বিজনেছ অফ ডিষ্ট্ৰেছ। মানুহ বিপদত পৰি হস্পিটেলত আহে, তাত আৰু দৰদাম কৰাৰ সময় নাথাকে। মোৰ ৰেট এইটো, অপাৰেশ্যন কৰিলে ইমান পইচা, CT স্কেনত ইমান পইচা, MRIত ইমান পইচা, আপোনালোকে দিয়ক, কৰক, চিকিৎসা কৰিব লাগে, সময় নাই কিন্তু দেৰি নকৰিব। এনেকুৱা সেইটো যি কৰিব পাৰে সি হয়তো বাচি গ'ল, যি কৰিব নোৱাৰে সি মৰি গ'ল।
হা বা নাহে হস্পিটেলত গম পাইছেনে হস্পিটেল বিলাকে চিকিৎসাৰ খৰচ কমোৱাৰ তেনে কোনো প্ৰয়াস কৰা নাছিল হা তেনে কোনো প্ৰয়াস কৰা নাছিল গতিকে আমাৰ এপ্ৰ'চটো হ'ল 1 নম্বৰ এই প্ৰিভেন্টিভ হেল্থ কেয়াৰ মানুহ চিকিৎসাৰ খৰচ কমাবৰ কাৰণে বেমাৰ নোহোৱাকৈ ৰাখা 2 নম্বৰ মানুহক এডুকেট কৰা হা যেটো কাৰণে ইনজেকচন এটা পিছত লাগিব হয়তো পিলতে ভাল হৈ যাব হা পিলতে ভাল হৈ যাব গতিকে এডুকেট কৰা 3 নম্বৰ থ্ৰো সাম ডিসৰাপটিভ ইনোভেশন আমি চিকিৎসাৰ খৰচটো কমাবলৈ চেষ্টা কৰো হেতু কমাবৰ কাৰণে হস্পিটেল পাতুতেই কম খৰচত পাতিব জানিব লাগিব বাইং দা ল্যান্ড মাটিখিনি একদম পানবজাৰটো হস্পিটেল কৰাৰ কোনো মানে নাই ভাল হস্পিটেল হলে উত্তৰ গুৱাহাটীত পাতিলেও মানুহ যাব গতিকে ইয়াত এবিঘা মাটিৰ দাম পানবজাৰত বা দিছপুৰত কিমান হ'ব উত্তৰ গুৱাহাটীত বহুত কমত পোৱা যাব নহয় জানো মই যদি সোণাপুৰত এখন হস্পিটেল পাতো বহুত কম দামত মাটি পাম যিমান দামতে নলওঁ তাৰ পইচাটো কোনে দিব লাগিব মই পেচেণ্টৰ পৰা ৰিকভাৰ কৰিব লাগিব হা তেনেকৈ বিল্ডিঙতো যিমান পাৰো সিমান যদি আমি কম খৰচত কামবিলাক কৰিব পাৰো মই কম খৰচত প্ৰডাক্টটো ৰাইজক আগবঢ়াই দিব পাৰিম যন্ত্ৰপাতিবিলাক কিনাৰ ক্ষেত্ৰতো কিছুমানে চখত কিনে ধৰক আমি গাড়ী এখন কিনিলো মোক সেই কামটো মাৰুতি 800 দিব পাৰে নহয় কিন্তু মই যদি মাৰ্চিডিজ এখন কিনো এখন মাৰুতি বা এল্টো 5 লাখত পাই যাম এখন মাৰ্চিডিজত কমেও 50 লাখ খৰচ হ'ব কিন্তু পাৰপাসটো একেটাই নহয় মই সময়ত গৈ পাবগৈ লাগে ডিসটেন্সটো কভাৰ কৰিব লাগে মই যদি মাৰ্চিডিজ কিনো মই 50 লাখ খৰচ কৰিলো মই যদি এখন এল্টো কিনো 5 লাখত কামটো হ'ব দুইখন গাড়ীয়ে মোক লৈ যাব ডিসটেন্সটোৱে কভাৰ কৰিব লাগে গতে কথাবিলাক তেনেকুৱা যন্ত্ৰপাতি কিনুতেও কিছুমান যন্ত্ৰপাতি বহুত ডক্টৰে চখৰ কাৰণে কিনে এই মেডিকেল সায়েন্সটো খুব আচৰিত ধৰণৰ বিজ্ঞান কি জানেনে ডাক্তৰে লিখে পে কৰে পেশেন্ট জনে মই কেতিয়াও নুখুদু পেশেন্ট আপুনি এটো খৰচ কৰিব পাৰিব নে বুলি হা মই ৰোগী এজন যেতিয়া মোৰ ওচৰলৈ আহে মই মেডিচিন একুটা হেৰি মানে প্ৰডাক্টৰ কমেও 50টা ব্ৰ্যান্ড থাকে কোনোবাটোৰ দাম 50 টকা কোনোবাটোৰ দাম 10 টকা মই 10 টকাটো লিখিলেও মোৰ ৰোগীজন ভাল হৈ যাব পাৰে কিন্তু মই 50 টকাটো লিখি দিও এই কাৰণে যে 50 টকাটো লিখি দিলে মই তাৰ কাৰণে যিবিলাক বিভিন্ন ধৰণৰ খা সুবিধা পাও কোম্পানী মোক বেছি কৈ দিব পাৰে এইবিলাক ফেক্টৰো কেতিয়াবা থাকে আৰু বহুত সময়ত মই ৰোগীৰ কথা ইমান নাভাবুৱে এই কাৰণে কয় আমাৰ সমাজত আমি 3 প্ৰকাৰৰ ডক্টৰ ক্ৰিয়েট কৰো বেড ডক্টৰ গুড ডক্টৰ গিফটেড ডক্টৰ যিবিলাক gifted doctor they not only treat the disease they did the person and the family as a whole হয় স্যার তেওঁলোকে গোটেইখিনি কথা বিবেচনা কৰি চিকিৎসাটো আগবঢ়ায় কিন্তু গুড ডক্টৰ জনে তেওঁ মাত্ৰ বেমাৰটোৰ চিকিৎসাটো কৰে প্ৰেছক্ৰিপচন দিয়ে এইবিলাক কথা নাভাবে আৰু যিজন বেড ডক্টৰ সি বেমাৰে ডায়াগনোসিস কৰিব নোৱাৰে সি ডক্টৰ হ'বই নালাগিছিল আচলতে তাৰ কাৰণে বহুত সমস্যা হৈ থাকে মই তেনেকৈ ভাবো কথাবিলাক স্যাৰ মানে গোটেই কথাখিনি আচলতে শুনি থাকিব মন লাগিব আৰু বহুত কথা আছে আচলতে আমি আধা কথা পাতা নহল কেতিয়াবা কিন্তু স্যাৰ আপোনাক আকৌ আমাৰ ৰেডিঅ' মঞ্জাৰ ষ্টুডিঅ'লৈ মাতিম আপুনি সময় সুবিধা অনুযায়ী এবাৰ আমাক সময় দিব কাৰণ শ্ৰোতা দৰ্শক আপোনালোকে যিখিনি কথা শুনিছে সেইখিনি কথা জাস্ট আমি আৰম্ভণিৰ কথাহে বুলি ক'ব পাৰো আমি পুনৰ কেতিয়াবা বৰা ছাৰক আমাৰ ষ্টুডিঅ'লৈ মাতিম আৰু জিএনআৰচিৰ কাহিনী শুনিব আছে তেখেতৰ আকৌ ব্যক্তিগত জীৱনৰো বহুত কথা আছে যিবিলাক কথা আজি কাৰণ আপোনালোকে সকলোৱে জানে যে জিএনআৰচি এখন এনেকুৱা হস্পিটাল য'ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ভূপেন হাজৰিকা হোমেন বৰগোহাঁই এনেকুৱা গুণী জ্ঞানী ব্যক্তিসকলে ট্ৰিটমেণ্ট লৈছিলে আৰু তাতেই ছাৰৰ য'ত আবেগ জড়িত হৈ থকা এখন হাস্পতাল এই গোটেই কথাবিলাক আমাৰ পতা নহল পৰৱৰ্তী সময়ত আকৌ আমি চেষ্টা কৰিম এনেকুৱা বিভিন্ন ধৰণৰ কথা পতাৰ কাৰণে স্যাৰ আমাৰ ষ্টুডিঅ'লৈ আহিল আপোনাক বহুত বহুত ধন্যবাদ দিগন্ত
কথাখিনি পাতি ময়ো ভাল পালোঁ মোক এই সুবিধাখিনি দিয়াৰ কাৰণে ময়ো আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ ছাৰ পুনৰ কেতিয়াবা লগ পোৱাৰ মানসেৰে আজি আমাৰ অনুষ্ঠানৰ পৰা আঁতৰিবৰ সময় হৈছে যিহেতু আমাৰ সীমিত সময় পুনৰ অহা সোমবাৰ আৰু মঙলবাৰে শুনা সভাসদৰ মজিয়াত মই দিগন্ত দাসে আপোনালোকক লগ পাম ধন্যবাদ